নমস্কাৰ আসসালামু আলাইকুম বহু বিবাহ নিষিদ্ধ হাৰাম এতিয়াৰে পৰা অসমত দুজনী চাৰিজনীকে বিয়া পাতিব নোৱাৰে আৰু বহুতৰে চিন্তা হৈ গৈছে চাগে এখন নতুন বিল আনিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহু বিবাহ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে এটা সুন্দৰ পদক্ষেপ লৈছে অতি সাহসী পদক্ষেপ লৈছে তেখেত যিমান সাহসেৰে আগবাঢ়ি গৈছে নহয় মানিব লাগিব তেখেতক আৰু এটা কথা মই ক'ব বিচাৰিম আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কুৰাণৰ বিষয়ে যিমান জানে অসমৰ কোনো মুল্লাই সিমান নাজানে অসমৰ সকলো মুল্লাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত গৈ পেলাই কুৰাণৰ শিক্ষা ল'ব লাগিব কুৰাণৰ পাঠ তেওঁৰ পৰা গৈ ল'ব লাগিব তেওঁৰ পৰা কুৰাণৰ বিষয়ে শিকিব লাগিব অসমৰ মুল্লা সমাজে অসমৰ মুফতি মৌলানা মুহাদ্দিছ সকলে গৈ পেলাই মুখ্যমন্ত্ৰীৰ ওচৰত গৈ পেলাই কুৰাণৰ কোৰ্স কৰিব লাগিব কুৰাণৰ শিক্ষা ল'ব লাগিব লাজ লাগিব লাগে লাজ অসমৰ মুল্লা সমাজৰ লাজ লাগিব লাগে যিবোৰ কাম মুল্লাবিলাকে কৰিব লাগিছিলে যিখিনি কাম এজন মৌলানা মুফতিয়ে কৰিব লাগিছিলে সেই কামখিনি এজন সনাতনী ব্যক্তি ৰাজ্যৰ মুখ্যমন্ত্ৰী সনাতনী হয় এজন সনাতনী মুখ্যমন্ত্ৰীয়ে এই কথাখিনি বুজি পাইছে সেই কামখিনি তেওঁ কৰি আছে যিখিনি কাম এজন মুফতিয়ে মৌলানাই কৰিব লাগিছিলে সেইকাৰণে মই আকৌ কৈছো অসমৰ যিমান মুল্লা আছে যিমান মছজিদৰ ইমাম আছে যিমান মাদ্ৰাছাৰ শিক্ষক আছে যিমান আপোনাৰ হুজুৰ আছে যিমান পীৰ সাহাব আছে যিমান মুফতি মৌলানা মুহাদ্দিছ হাফিজ কাৰী যিমান আছে এই সকলোৱে গৈ পেলাই টিউচন ল'ব লাগিব মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কুৰাণৰ টিউচন ল'ব লাগিব কুৰাণৰ শিক্ষা ল'ব লাগিব কুৰাণৰ ব্যাখ্যা শিকিব লাগিব মুখ্যমন্ত্ৰীৰ পৰা তেতিয়াহে তেওঁলোক প্ৰকৃত মুছলমান হ'ব পাৰিব নহলে নোৱাৰে কাৰণ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কুৰাণখন যিমান ধুনীয়াকে বুজিছে মই ভাবো ভাৰতৰ কোনো মুখ্যমন্ত্ৰীয়ে ইমান ধুনীয়াকে কুৰাণ বুজা নাই কোনেও আজিলৈকে বুজা নাছিলে আৰে মুল্লাবিলাকেই বুজা নাই ধৰ্মগুৰুবিলাকেই বুজা নাই এই মুফতি মৌলানা বিলাকেই বুজা নাই বেলেগটো কোনে বুজিব কিন্তু বৰ্তমানৰ আমি গৌৰৱ কৰো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক লৈ গৌৰৱ কৰিছো যে অসমৰ মুখ্যমন্ত্ৰী ইমান মানে জ্ঞানী গুণী এজন মুখ্যমন্ত্ৰী তেখেতে কুৰাণ কিমান ধুনীয়াকে বুজিছে এজন ৰঙাদাৰী এই জনিয়াৰ বিধায়ক নেকি এই মুল্লা এতিয়া গৈ পালে ক'ত জানেনে বৰ চিন্তাৰ কথা মুল্লা কিন্তু বিধান সভাৰ মজিয়াত মুল্লা সোমাইছে গৈ এতিয়া দেশ ৰক্ষা কোনে কৰে আৰু চিন্তাৰ বিষয় মুল্লা পালেগৈ বিধান সভা তেতিয়াতো আৰু ঝামেলা আছে মুল্লা যেতিয়া বিধান সভা পালেগৈ তেতিয়া দেশ কোনে বচাব আৰু মই জনিয়াৰ মুল্লা এইজন এই ৰঙাদাৰীয়ে কেইদিন আগতে কৈছিলে কি জানেনে ইছলামত বোলে ফটোৰ কনচেপ্ট নাই এইটো ৰঙাদাৰী দেখিছেনে এই ৰঙাদাৰীয়ে খুব তৰ্ক কৰিলে এওঁক পলিগেমি লাগে পলিগেমি কৰিব বিচাৰে পলিগেমিৰ পক্ষত কথা পাতি আছিলে পলিগেমি লাগে বহু বিবাহ লাগে কাৰণে তাতে যুক্তি দৰ্শাই আছিলে এইজন মুল্লা এইজনে কুৰাণটোলৈকে ভুল পঢ়িছে মই এইজনক মূৰ্খ বুলি কম নে পাগল বুলি কম মই নাজানো আপোনালোকেই ক'ব এইজন মূৰ্খ হয় নে পাগল হয় আপোনালোকে ক'বচোন এইজন মই কিয় মূৰ্খ বুলি ক'ব বিচাৰিছো কিয় পাগল বুলি ক'ব বিচাৰিছো মই যুক্তি দি আছো আপোনালোকক মই যুক্তি নোহোৱাকে কাকো মই এনে একো নকওঁ দেই এইজনক মই কি বুলি মাতিম কওকচোন এইজনে এই বুঢ়া বয়সত দাড়ি চাৰি পকি গৈছে বগা দাড়িখিনি ৰঙা দাড়ি বনাই লৈছে মানে ডেকা হ'ব বিচাৰিছে নে কি বিচাৰিছে নাজানো ঠিক আছে এই বয়সত ৰঙা কৰিছে দাড়িখিনি এইজনে বিধানসভাৰ মজিয়াত পবিত্ৰ সদনত এই ৰঙা দাড়িয়ে কি কৰি আছিলে জানেনে বহু বিবাহৰ পক্ষপাত কৰি আছিলে বহু বিবাহ লাগে বোলে তেওঁলোকক সেই অপচনটো খোলা থাকিব লাগে সেই দুৱাৰখন খোলা থাকিব লাগে বহু বিবাহৰ যাতে কোনোবাই বিচাৰিলে বহু বিবাহ কৰিব যাতে পাৰে এইজনে এই চিন্তা কৰি চাইছেনে এইজনে বহু বিবাহৰ পক্ষত মুখ্যমন্ত্ৰীৰ লগত তৰ্ক কৰি আছিলে তাতে বিধানসভাত কি মানুহ এইবোৰ আৰে লাজ লাগিব লাগে ৰফিকুল ইছলাম জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম তোমাৰতো লাজ লাগিব লাগে এনেকুৱা মানুহক আপুনি ক'বলৈ কাৰণে মোৰ লাজ লাগে বয়স বাঢ়িছে মানে কি হ'ল বয়স বেছি হৈছে বুলি আপুনি ক'ব লাগিব নেকি এনেকুৱা চিন্তাধাৰা লৈ পেলাই বিধানসভাটো গুচি যায় নে
আৰে কমচ কম সেইখিনি কথা তাততো ক'ব নালাগে এইজনক পাঠদান দিলে মুখ্যমন্ত্ৰীয়ে আমাৰ সকলোৰে হিয়াৰ আমুঠু বুলি ক'ব লাগিব এতিয়া মুখ্যমন্ত্ৰীকে কওক বৰ্তমান মুখ্যমন্ত্ৰী হৈছে অসমৰ হিয়াৰ আমুঠু জুবিন দা আছিলে ভূপেন হাজৰিকা দেৱ আছিলে তেওঁলোকতো এতিয়া নাই বৰ্তমান অসমবাসীৰ হিয়াৰ আমুঠু কোন বৰ্তমান অসমবাসীৰ হিয়াৰ আমুঠু হৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱ বৰ্তমানৰ মুখ্যমন্ত্ৰী বৰ্তমান প্ৰতিজন প্ৰকৃত অসমীয়াৰ হিয়াৰ আমুঠু হয় মই কথা গৌৰৱেৰে ক'ব বিচাৰিম তেখেতৰ যিটো নলেজ মই দেখিছো সুবহানাল্লাহ অন্তৰ খুশ হৈ গৈছে তেখেতে বিধানসভাত কোৰআন যিটো ব্যাখ্যা কৰিলে সুবহানাল্লাহ অন্তৰ খুশ হৈ গ'ল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছে আজিৰ তাৰিখত প্ৰকৃত অসমীয়া ব্যক্তি আৰু প্ৰকৃত অসমীয়াসকলৰ হিয়াৰ আমুঠু বৰ্তমান তেওঁৱে হৈছে সুযোগ্য অসম সন্তান যাক লৈ পেলাই গোটেই অসমবাসীয়ে গৌৰৱ কৰিব পাৰিব সুবহানাল্লাহ তেখেতৰ নলেজ চাওক তেখেতে সেই বহু বিবাহৰ যিটো আয়াত সেই আয়াতৰ যিটো ব্যাখ্যা তেখেতে কৰিছে সুবহানাল্লাহ হযৰত মুহাম্মদৰ অন্তৰৰ কথাখিনি কৈ দিলে আজি মাজে মাজে সেইকাৰণেতো মই কওঁ যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক হযৰত মুহাম্মদে পঠিয়াই দিছে আল্লাহে পঠিয়াইছে অসমত তেখেতে হযৰত মুহাম্মদৰ আদৰ্শখিনি আজি বিধানসভাত এই আপোনাৰ সেই মুল্লা বিধায়ক যিবোৰ তাত গৈছে বা যিবোৰ বিদেশী চিন্তাধাৰা লৈ পেলাই বিধানসভাত গৈ সোমাই আছে সেই বিদেশী চিন্তাধাৰা লৈ থকা সেই বিধায়ক বিলাকক তেখেতে আজি কোৰআনৰ পাঠ দান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে বহু বিবাহৰ কথাটো বুজাই দিছে যে হযৰত মুহাম্মদৰ যুগত মানুহে 50 জনীকৈ 100 জনীকৈ 200 জনীকৈ বিবাহ পাতিছিলে হেয়া আৰবিয়ান কালচাৰ আছিলে হে আৰবিয়ান কালচাৰত মহিলাসকলক জীৱ জন্তুৰ দৰে ব্যৱহাৰ কৰিছিলে আৰু তেনেকুৱা এটা যুগত হযৰত মুহাম্মদৰ অৱতাৰ হৈছে আল্লাহে হযৰত মুহাম্মদৰ অৱতাৰ লৈছে তাত মানুহক শুদ্ধ ৰাস্তালৈ আনিবলৈ কাৰণে অৱতাৰ হেতু কাৰণেই লয় যেতিয়া ভ্ৰষ্টাচাৰ বাঢ়ি যায় যেতিয়া কূটনীতি দুৰ্নীতি বাঢ়ি যায় তেতিয়াই অৱতাৰ লয় তেতিয়াই পয়গম্বৰ আহে মেসেঞ্জাৰ অৰ্থাৎ অৱতাৰ তেতিয়াই হয় আৰু আৰবত কি তেনেকুৱা ঘটনা হৈ আছিল যে আৰবত হযৰত মুহাম্মদৰ জন্ম হ'বলগীয়া হ'ল আল্লাহৰ অৱতাৰ হ'বলগীয়া হ'ল তাত কি ঘটনা হৈছিল আৰবত সেইখিনি নজনাকৈয়ে এই মুল্লাবিলাকে ভে কৰি থাকে মুল্লাবিলাকে কথাবোৰটো নাজানে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই মুল্লাজনক ৰঙাদাৰিক আৰু লগতে কলাদাৰি বগাদাৰি যিমান মুল্লা আছে সকলো মুল্লাসকলক আজি কোৰআনৰ পাঠ দান দিছে বিধানসভাৰ মজিয়াৰ পৰা সদনৰ মজিয়াৰ পৰা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সেলিউট জনাইছো সুবহানাল্লাহ মুখ্যমন্ত্ৰী হলে এনেকুৱা হ'ব লাগে এনেকুৱা মুখ্যমন্ত্ৰী হ'ব লাগে তেখেতে শিকাই দিলে যে কোৰআনৰ যিটো আয়াত কোৰআনত যত বহু বিবাহৰ কথা কৈছে সেই আয়াতটোত আসলতে কি কৈছিলে চাৰিজনী কেলে বিয়া পাতিবলৈ কাৰণে কৈছে আসলতে হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম বিশ্ব নবী তেখেতৰ যুগত তেখেতে যেতিয়া জন্ম লৈছিলে হে তেতিয়া আৰবত কি চলি আছিল এজন ব্যক্তিয়ে 40 জনকৈ 50 জনকৈ তেওঁলোকে বিয়া পাতিছিলে বিয়া পাতি আনি ঘৰত জীৱ জন্তুৰ দৰে ৰাখিছিলে তেতিয়া হযৰত মুহাম্মদৰ যেতিয়া জন্ম হ'ল জন্মৰ পিছত এই বস্তুটো কেনেকে কন্ট্ৰোল কৰিব পৰা যাব এতিয়া একে কুবে যদি মানা কৰি দিয়ে যে তহতি আৰু বিয়া পাতিব নোৱাৰো এজনতকৈ বেছি তেতিয়া বিদ্ৰোহ হৈ যাব হযৰত মুহাম্মদৰ বিৰোধিতা হ'ব তাত কোনো মানুহে তেখেতৰ কথা মানি নলয় আৰু একে কুবে এটা বস্তু বন্ধ কৰি দিয়াটো কেতিয়াও কোনো ধৰণৰ জ্ঞানী মানুহৰ কৰ্ম হ'ব নোৱাৰে সেই কাৰণে হযৰত মুহাম্মদৰ জৰিয়তে আল্লাহে এটা আদেশ দিছিলে যে হে আৰবৰ লোকসকল তোমালোকে যে 50 জনী 100 জনী 200 জনীকে বিয়া পাতিছা জীৱ জন্তুৰ দৰে যে ৰাখিছা তেনেকুৱাকে নকৰিবা তোমালোকে এজনীকে ৰাখা যদি নোৱাৰা দুজনী তিনিজনী চাৰিজনী বা তাতকে বেছি তোমালোকে নলবা কমস কম 50 জনী না ৰাখিবা 100 জনী না ৰাখিবা ইমান যদি লোভিয়া তোমালোক ইমান যদি চৰিত্ৰহীন তোমালোক ইমান যদি তোমালোকৰ কামনা বাসনা যদি ইমানেই বেছি তেতিয়াহলে তোমালোকে বেছিতকে বেছি 4 জনী লবা 50 জনী নহয় 100 জনী নহয় হে 50 বা 100 বা 200 যিটো সংখ্যা আছিল হে সংখ্যাটো কম কৰি পেলাই হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে আৰবৰ হেই লোভিয়া মানুহবিলাকক হেই অভদ্ৰ মানুহবিলাকক যিবিলাক আৰবত জন্ম লৈছিলে আৰবৰ হেই চৰিত্ৰহীন মানুহখিনিৰ কাৰণেহে এই আদেশটো কোৰআনত আহিছিল এই আদেশটো ভাৰতৰ মানুহৰ কাৰণে নহয় ভাৰতৰ যদি তেনেকুৱা চৰিত্ৰহীন মানুহ আছে তেতিয়াহলে এই আদেশটো তেওঁলোকৰ কাৰণেও হ'ব কাৰণ তিনিজনী চাৰিজনী কোনে বিয়া পাতিব যাৰ চৰিত্ৰ নাই যি চৰিত্ৰহীন হয় ভণ্ড হয় হিয়ে পাতিব ন আৰু কোনো ভাল মানুহে নাপাতে ঠিক আছে আজিৰ তাৰিখতটো নাপাতে
আজিৰ তাৰিখত নাপাতে এটা সময়ত যদি কোনোবাই পাতিছে সেইটো বেলেগ কথা কিবা কাৰণত যদি পাতিছে কিন্তু আজিৰ তাৰিখত সভ্য সমাজ এই বস্তুটো আজিৰ সমাজ এইটো গ্ৰহণ নকৰে ঠিক আছে তো আৰবৰ যিখিনি চৰিত্ৰহীন মানুহ আছিলে সেই আৰবৰ চৰিত্ৰহীন মানুহখিনিৰ কাৰণে কৈছিলে যে তহঁতি কন্ট্ৰল কৰ তহঁতি নিজকে বচা 50 জনী 100 জনী বিয়া নাপাতিবি 200 জনী বিয়া নাপাতিবি ইমানে যদি পাগল হৈ যাও তহঁতি 4 জনী 2 জনী 3 জনী 4 জনী বাস তথাপিও তহঁতি কি কৰিব লাগিব জাস্টিস কৰিব লাগিব তহঁতি সমান যেটো এটা মৰম চেনে আছে নহয় প্ৰতিগৰাকী মহিলাক সমানকৈ মৰম চেনে দিব লাগিব এই কথা উল্লেখ আছে কত কুৰানত আৰু এই কথাখিনিকে আজি বুজাই দিলে কোনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিধানসভাৰ গোটেই সদস্যসকলক বুজালে যিসকল মুল্লা তাতে আপোনাৰ হুমাই আছিলে বিধায়ক মুল্লা বিধায়ককো বুজালে আৰু এইজন ৰঙাদাৰীজন যে এইজন বৰ সাংঘাতিক বস্তু হয় এইজনক পঠিয়াইছে জনিয়াৰ পৰা বিধানসভাত মানে উল্টা পুল্টা লগাবলৈ কাৰণে এইজন যায় এইজনক মই এতিয়া কি কম মূৰ্খ কম নে পাগল কম এইজনে কুৰাণ পঢ়িছে ভুলকৈ কুৰাণ ভুলকে পঢ়িছে এইজন বোলে কুৰাণৰ হাফিজ হয় ৰফিকুল ইছলাম তুমি কুৰাণৰ হাফিজ হোৱা কুৰাণৰ এটা আয়াত তুমি পঢ়িব নোৱাৰিলা বিধানসভাত মূৰ্খ কৰবাৰ তুমি কুৰাণৰ হাফিজ হোৱা কুৰাণৰ আয়াতটো ভুলকে পঢ়িছে তাত গৈ ইন তা'দিলু ফা ওয়াহিদাতান এইজনে কি পঢ়িছে ওয়া ইন তা'দিলু ফা ওয়াহিদাতান একদম সম্পূৰ্ণ ভুল এই কথা কতো নাই ওয়া ইন তা'দিলু কুৰাণৰ অৰ্থ হলনি হৈ গৈ আছে কুৰাণত আছিলে ওয়া ইন খিফতুম আন লা তা'দিলু ফা ওয়াহিদাতান কুৰাণত কি আছে ফা ইন খিফতুম আন লা তা'দিলু ফা ওয়াহিদাতান এটোহে কুৰাণত আছে কিন্তু এইজনে কি পঢ়িছে ওয়া ইন তা'দিলু ফা ওয়াহিদাতান যেটো সম্পূৰ্ণ ভুল এই ৰফিকুল ইছলাম কুৰাণৰ হাফিজ কেনেকে হলি আল হাফিজু কাল হেমাৰ হাফিজ সকল হৈছে গাধৰ দৰে এনেই কোৱা নাই পঢ়িবও নাজানে ভালকে ৰঙাদাৰীয়ে কুৰাণখন গৈ আপোনাৰ বিধানসভাত গৈ কুৰাণখন ভুলকে পঢ়িছে ওয়া ইন তা'দিলু ফা ওয়াহিদাতান আপোনালোকে ভিডিঅটো চাব দুবাৰ তিনিবাৰ চাৰিবাৰ কৈ পঢ়িছে ওয়া ইন তা'দিলু ফা ওয়াহিদাতান যেটো সম্পূৰ্ণ ভুল কুৰাণৰ একেবাৰে ভুল অৰ্থ ওলাই তাৰ পৰা কুৰাণত আছে ফা ইন খিফতুম আল্লা তা'দিলু ফা ওয়াহিদাতান যদিহে তোমালোকে জাস্টিস কৰিব নোৱাৰা যদিহে সমানকৈ মৰম চেনেহ দিব নোৱাৰা তেতিয়াহলে কিন্তু তোমালোকে এজনীয়ে বিয়া পাতিব লাগিব এজনীতকে বেছি তুমি বিয়া পাতিব নোৱাৰা আৰু এই কথাটো আমি সকলোৱে জানো যে দুজনী বিয়া পাতাৰ পিছত সমানকৈ মৰম চেনেহ কোনো হাজবেণ্ডে দিব নোৱাৰে কেতিয়াও হ'ব নোৱাৰিটো অসম্ভৱ কথা আৰু সেই কাৰণে কুৰাণে এনেকুৱা এটা শৰ্ত বান্ধি দি মানুহক প্ৰথমতে ৰাস্তাটো মুকলি কৰি দিছে তাৰ পিছত আকৌ ৰাস্তাটো কি কৰিছে শৰ্ট কন্ডিশন লগাই পেলাই বন্ধ কৰি থৈ দিছে এটো হৈছে কুৰাণৰ অলৌকিকতা কুৰাণৰ জাদু এইবোৰ ৰাস্তাটো মুকলিও কৰিছে ৰাস্তাটো বন্ধও কৰি থৈ দিছে যাতে আৰবৰ এই লুভিয়া মানুহবিলাকে যাতে এটো কথাও কব নোৱাৰে যে আমাক একেবাৰে বন্ধ কৰি দিলে আমাক আৰু এজনীতকে বেছি বিয়া পাতিব দিয়া নাই হেতু তেওঁলোকে অভিযোগ আনিব নোৱাৰে আৰু বিয়াও পাতিব নোৱাৰে তেওঁলোকে ৰাস্তা মুকলিও কৰিছে কুৰাণে লগতে ৰাস্তা বন্ধও কৰিছে ৰাস্তা মুকলি কৰিছিলে যে তোমালোকে দুজনী তিনজনী চাৰিজনীকে পাতিব পাৰিবা কিন্তু লগতে এনেকুৱা কন্ডিশন লগাই দিছে যে এই কন্ডিশনখিনি কোনেও কি কৰিব নোৱাৰে পৰিপূৰ্ণ কৰিব নোৱাৰে ফুলফিল কৰিব নোৱাৰে কেতিয়াও এটো মতা মানুহে কেতিয়াও নোৱাৰে ফুলফিল কৰিবলৈ কাৰণে গতিকে ৰাস্তা মুকলিও আছে ৰাস্তা বন্ধও হৈ আছে এই কথাখিনি কোনে বুজালে আজি বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেকাৰণে মই তেখেতক নমন কৰিছো শ্ৰদ্ধা জনাইছো প্ৰণাম জনাইছো অসমৰ প্ৰতিজন মুল্লা অসমৰ প্ৰতিজন মছজিদৰ ইমাম হাফিজ কাৰী মৌলানা মুফতিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত গৈ পেলাই কুৰাণৰ টিউচন ল'ব লাগিব কুৰাণ ব্যাখ্যাৰ টিউচন ল'ব লাগিব তেতিয়াহে তেওঁলোকে পৰিপক্ক হ'ব পাৰিব তেতিয়াহে তেওঁলোকে প্ৰকৃত মুছলমান হ'ব পাৰিব নহলে কিন্তু এই জিতি কথা কৈ ফুৰিব আচ্ছা এই ৰঙাদাৰীয়ে কি কৰি আছিলে জানেনে কি কম মই মানে লাজ লাগে এওঁলোকৰ কাৰণে এইটো ধৰ্মটো শেষ হৈ গ'ল আমাৰ সমাজখন শেষ হৈ গ'ল ডেকা সমাজক মানে ইনক্ৰিজ কৰি আছিলে এইটো এই ৰঙাদাৰীয়ে মুল্লা এজন মুল্লা হয় এজন হাফিজ হয় মুল্লা ঠিক আছে এই ৰঙাদাৰীজনে কি কৈ আছিলে জানেনে যুক্তি দৰ্শাই আছিলে যে পলিগেমি লাগিব কিয় লাগিব পলিগেমি তেওঁ তিনটা যুক্তি দিছে এই ৰঙাদাৰীয়ে তিনটা যুক্তি দিছে পলিগেমি অৰ্থাৎ বহু বিবাহ লাগিব তিনটা যুক্তি দিছে যুক্তি তিনটা আপোনালোকে মানে শুনি চাওকচোন
তেওঁৰ যুক্তি হৈছে যে যদি বেমাৰ হৈ যায় মহিলাগৰাকী মানে প্ৰথম পত্নী যদি বেমাৰ হৈ যায় ঠিক আছে তেতিয়া কি হ'ব হেতু সময়ত হাজবেণ্ডৰ শুশ্ৰূষা কৰিবলৈ কাৰণে সেৱা কৰিবলৈ কাৰণে তো কোনোবা লাগিব গতিকে সেই সময়ত যদি দ্বিতীয় বিবাহ কৰিবলৈ বাধা দিয়া যায় তেতিয়া হলে কেনে মানে কি হ'ব পত্নীটো বেমাৰ হৈ আছে চাওক কেনেকুৱা ধৰণৰ যুক্তি এটা এটা যুক্তি হলনে পত্নী আপোনাৰ বেমাৰ হৈ আছে হেতু কাৰণ দ্বিতীয় পত্নী বিয়া পাতি লৈ আহিব ইয়াকে কয় নেকি বিবাহ ইয়াকে কয় নেকি 7 জনমৰ বন্ধন ইয়াকে বিয়া কয় আৰে পত্নী বেমাৰ হৈ আছে হাজবেণ্ডে পত্নীৰ সেৱা কৰিব লাগে হে পত্নীক আগতকৈ বেছি মৰম দিব লাগে হে পত্নীক কেনেকে ঠিক কৰিব পৰা যায় বা ঠিক নহয় যেনিবা এনেকুৱা বেমাৰত লিপ্ত হৈ গল যেন তাই আৰু কেতিয়াও হে বেমাৰৰ পৰা উঠিবই নোৱাৰিব তেতিয়া হলে হে হাজবেণ্ডে হিয়া উজাৰি মৰম কৰিব লাগে হে পত্নীৰ ওচৰত বহি থাকিব লাগে সেৱা কৰিব লাগে ট্ৰিটমেন্ট কৰিব লাগে হেতু কৰা বাদ দি এইজনে কি কৈ আছে নহয় তুমি বেলেগ বিয়া পাতি লোৱা তোমাৰটো শাৰীৰিক কিবা এটা আৱশ্যকতা আছে পুৰুষৰটো শাৰীৰিক আৱশ্যকতা থাকে নিজৰ শাৰীৰিক যেটো কামনা বাসনাটো পূৰণ কৰিব লাগিব ন জুই জ্বলি আছে ধাই 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 জুই জ্বলি আছে বুকুৰ ভিতৰত হে জুইখিনি নুমুৱাব কেনেকে এফালে নিজৰ পত্নী বেমাৰত পৰি আছে ই কামনাৰ বাসনাৰ সাগৰত ডুবি আছে তেনেকুৱা অভদ্ৰ মানুহ থাকে নি পৃথিৱীত যাৰ পত্নী বেমাৰত পৰি আছে হেজনীয়ে আকৌ বেলেগ এজনী বিয়া পাতিব নে হেজনৰ ধান্দা হ'ব যে মোৰ প্ৰাণৰ পত্নী মোৰ জানৰ জান হিয়াৰ আমুঠু যাক মই ভাল পাওঁ তেওঁ যে বেমাৰ হৈছে তেওঁক মই কেনেকে সুস্থ কৰিম হেতু চিন্তা কৰি মানে বেলেগ বিয়া পাতিব মানে ইছলামক বদনাম কৰিছে এটো যুক্তি মানে পত্নী বেমাৰ গতিকে দ্বিতীয় বিবাহ পাতিব লাগে এটো হৈছে যুক্তি এনেকুৱা তুলুঙা যুক্তি লৈ পেলাই বিধানসভাত গৈছে এই ৰঙাদাৰী ৰঙাদাৰীয়ে এইটো যুক্তি দিছে পত্নী বেমাৰ আৰে পৃথিৱীত মানুহৰ পত্নীৰ বেমাৰ নহয় মই কিমান মানুহক দেখিছো সনাতনী সমাজত তেওঁলোকৰ পত্নী বেমাৰ হৈ আছে তেওঁলোকেতো দ্বিতীয় বিবাহ নাপাতে আৰে পত্নী বেমাৰ হৈছে জান প্ৰাণ দি নিজৰ পত্নীক সুস্থ কৰিব চেষ্টা কৰিব মাটি বাৰী বিক্ৰী কৰি হলেও নিজে খাটি হলেও মানুহৰ ঘৰত কাম কৰি হলেও টকা জমা কৰি হলেও সেই পত্নীক উদ্ধাৰ কৰিব চেষ্টা কৰিব নাকে দ্বিতীয় বিবাহ পাতিব নিজৰ কামনাৰ কাৰণে এটো তেওঁৰ যুক্তি 2 নম্বৰ যুক্তি তেওঁ কি দিছে জানেনে মই হেকাৰণে মূৰ্খ যে কৈছো মই ৰঙাদাৰীক যে মূৰ্খ কৈছো মুকলিয়াকে এনেই মূৰ্খ কোৱা নাই এই মূৰ্খ বিধায়কে বিধানসভাৰ মজিয়াত গৈ কৈছে কি জানেনে লিভ ইন ৰিলেশনশিপ যেটো দেখত এলাও সেই দেখত পলিগেমিক আপোনাৰ হাৰাম কৰি নিষিদ্ধ কৰি একো লাভ নাই মানে আমাৰ দেখত লিভ ইন ৰিলেশনশিপটো চৰকাৰে মানে সেই বস্তুটো এলাও কৰিছে লিভ ইন ৰিলেশনশিপ তেওঁ ক'ব বিচাৰিছে ইয়াতে লিভ ইন ৰিলেশনশিপ চলি আছে আৰু এফালে মুখ্যমন্ত্ৰীয়ে কি কৰিছে পলিগেমি বহু বিবাহক কি কৰিছে নিষিদ্ধ কৰিছে এইটো কেনেকুৱা ধৰণৰ কথা গতিকে পলিগেমিও চলিব লাগে যেনেকে লিভ ইন ৰিলেশনশিপ চলি আছে তেনেকে পলিগেমিকো কি কৰিব লাগে এলাও কৰিব লাগে এটো হৈছে তেওঁৰ যুক্তি এতিয়া আপোনালোকে কওকচোন মই যে কথাটো কলো এজন যে এজন মূৰ্খ মোল্লা এনে কোৱা নাই আপোনালোকে বুজি পাইছেনে লিভ ইন ৰিলেশনশিপ চলি আছে আমাৰ দেশত গতিকে পলিগেমিও চলিব লাগে মানে পলিগেমিক লৈ গৈ লিভ ইন ৰিলেশনশিপৰ লগত তুলনা দিছে দি পেলাই কৈছে যদি হেতু বস্তু চলিব পাৰিছে এটো কেলে নচলে হেতু নিষিদ্ধ হোৱা নাইতো এটো কেলে নিষিদ্ধ হৈ আছে এটো নিষিদ্ধ কৰি হেতু আকৌ আপুনি দুৱাৰ মুকলি কৰি দিছে এইটো হৈছে তেওঁৰ যুক্তি এটা মই এওক কেনেকে বুজাম মই এটা কথাত বুজাই দিছো চাও এজন মানুহে যদি মদ খাই ফুৰে তেতিয়া সেই মানুহজনক আমি কম তুমি চুৰিও কৰিব পাৰিবা যা মদ খাইছা যেতিয়া চুৰিও কৰি দিয়া কাৰণ মদ খোৱাটো নিষিদ্ধ হয় হেতু যদি কৰিছা তেতিয়া তুমি চুৰিও কৰিবা আজিৰ পৰা এজন মানুহে যদি চুৰি কৰি ফুৰে তেওঁক আমি কম পাৰিম যে যোৱা তুমি আৰু চুৰি যেতিয়া কৰিছাই আৰু তেতিয়া তুমি মানুহক ঠগি ঠগি খাই দিয়াগে যোৱা মানে এটা বেয়া কামৰ ৰাস্তা মুকলি হৈ আছে কাৰণে আৰু এটা বেয়া কামৰ ৰাস্তা মুকলি কৰি দিব লাগে এইজনৰ যুক্তি মই এনে মূৰ্খ বুলি কোৱা নাইতো এই ৰঙাদাৰীক মই এনে মূৰ্খ বুলি কোৱা নাইতো লিভ ইন ৰিলেশনশিপ আমাৰ দেশত কি হয় এলাও সেই কাৰণে তেওঁ ক'ব বিচাৰিছে পলিগেমিকো এলাও কৰি দিব লাগে তাৰ মানে মদ খোৱা যদি কোনোবা এজন ব্যক্তিয়ে যদি মদ খায় তেওঁক আমি চুৰি কৰিবও দিব লাগে কোনোবা এজন ব্যক্তিয়ে যদি চুৰি কৰি আছে তেওঁক ডকাইতি কৰিব দিব লাগে কোনোবা এজন ব্যক্তিয়ে ডকাইতি কৰি আছে তেওঁক মানুহক ঠগি ঠগি খাবলৈ দিব লাগে কোনোবা এজন মানুহে মানুহক ঠগি ঠগি খাই আছে কাৰণে তেওঁক এতিয়া আমি জুৱা খেলিব দিব লাগে কোনোবা এজন মানুহে জুৱা খেলি আছে কাৰণে তেওঁক এতিয়া আমি আপোনাৰ বেলেগ আপোনাৰ ঠগি ঠগি খাবলৈ কাৰণে হুট খাবলৈ দিব লাগে মানে এটা বেয়া কাম যদি কৰি আছে আন এটা বেয়া কাম কৰিব দিব লাগে আৰে ৰফিকুল ইছলাম ডক্টৰেট লৈছা ইমানো কাণ্ড জ্ঞান নাই তোমাৰ লিভ ইন ৰিলেশনশিপ কোনো সভ্য সমাজে ভাল নাপায় সেই বস্তুটো অলৰেডি মানুহে বেয়া বুলি ভাবে এটা বেয়া কামৰ কাৰণে আন এটা বেয়া কাম আমি এলাও কৰি দিম নেকি
এটা বেয়া কাম কৰবাত এলাউ হৈ আছে ঠিক আছে তাৰ বহুত কণ্ডিশ্যনছ আছে লিভ ইন ৰিলেশ্যনশ্বিপৰ সেইটো আমি কোনেও ভাল নাপাওঁ সভ্য সমাজে কোনেও ভাল নাপায় সেই এটা বেয়া কৰ্ম যদি চলিছে ঠিক আছে হেতুৰ কাৰণে কি এতিয়া আমি পলিগেমিকো কি কৰিব লাগিব এলাউ কৰি দিব লাগিব নেকি এটা বেয়া কাম এলাউ হৈ আছে কাৰণে আন এটা বেয়া কামৰ পাৰমিশন দিব লাগিব নেকি আমি কি ধৰণৰ যুক্তি এইটো এই কাণ্ড জ্ঞান আছে না ৰঙাদাৰীৰ এজন মানুহে চুৰি কৰিছে কাৰণে তাক মদ খাব দিব লাগিব নেকি এজন মানুহে মদ খাইছে কাৰণে তাক ডকাইতি কৰিব দিব লাগিব নেকি লিভ ইন ৰিলেশ্যনশ্বিপৰ কথা আপুনি কওক যে লিভ ইন ৰিলেশ্যনশ্বিপটো কি কৰক বন্ধ কৰক সেইটো কওক সেইটো কোৱা বাদ দি পেলাই কি কৈ আছে যে লিভ ইন ৰিলেশ্যনশ্বিপ যেতিয়া চলি আছে পলিগেমিও চলিব লাগিব এনেকুৱা যুক্তি মই আজিলৈকে শুনা নাইকিয়া সেইকাৰণে এজনক মই মূৰ্খ বুলি কম নে গাধ বুলি কম নে পাগল বুলি কম এইবোৰ মানুহ বিধানসভাত গৈ পেলাই ইহঁতি কি বিধায়ক বনাব কি আইন বনাব ইহঁতি এইবোৰে কি আইন বনাব গৈ পেলাই লিভ ইন ৰিলেশ্যনশ্বিপ ভাৰতবৰ্ষত এলাউড হৈ আছে কাৰণে পলিগেমি এলাউ কৰি দিব লাগে এইটো ইহঁতে বিধায়ক এইটো যুক্তি দিছে তাত গৈ পেলাই আপুনি চাব ভিডিঅ'টোৰ লাষ্টত এই কথাটোৰ খুব জোৰ দিছে এই ৰঙাদাৰীয়ে বাৰে বাৰে কৈছে লিভ ইন কৰিব পাৰে যদি পলিগেমি কেলে কৰিব নোৱাৰে আৰে বাবা ৰঙাদাৰী তুমি ক'ব লাগিছিলে যে লিভ ইন ৰিলেশ্যনশ্বিপটো কি কৰিব লাগে নিষিদ্ধ কৰিব লাগে পলিগেমিও নিষিদ্ধ কৰক লিভ ইনো নিষিদ্ধ কৰক এইটো ক'লে সবেই ভাল পালোহেঁতেন আমি কিন্তু তুমি পলিগেমিক তুমি কি হালাল কৰিবলৈ কাৰণে পলিগেমিৰ ৰাস্তাটো মুকলি কৰিবলৈ কাৰণে বহু বিবাহৰ ৰাস্তা মুকলি কৰিবলৈ গৈ লিভ ইন ৰিলেশ্যনশ্বিপৰ আশ্ৰয় লোৱা তেনেকুৱা দলিল তেনেকুৱা যুক্তি মই আজিলৈকে শুনা নাই এয়া হৈছে তেওঁৰ 2 নম্বৰ ভণ্ডামি বুজি পাইছেনে এই কথা তেওঁ বিধানসভাত তেওঁ এই কথাখিনি কৈছে সেইকাৰণে মই কৈছো এজন পাগল নে মূৰ্খ নে কি এজন ৰঙাদাৰীজন আৰু এটা যুক্তি তাত এওঁলোকৰ কোনোবাই দিছে এওঁৰ ভিডিঅ'ত মই পোৱা নাই সেইটো হৈছে যে এগৰাকী মহিলাই যদি সন্তান জন্ম দিব নোৱাৰে কিবা কাৰণবশতঃ কিবা বেমাৰ আছে তেতিয়াহ'লে কি দ্বিতীয় বিবাহ কৰিব নোৱাৰিব নেকি দ্বিতীয় বিবাহৰ ৰাস্তা মুকলি থাকিব লাগে কাৰণ কেতিয়াবা মহিলাই সন্তান জন্ম দিব নোৱাৰে তেতিয়া দ্বিতীয় বিবাহৰ প্ৰয়োজন হ'ব সি আৰু যুক্তি বিচাৰি নাপালা তোমালোকে বহু বিবাহক তোমালোকে ৰাইজৰ মাজত আনি দিবৰ কাৰণে পথ মুকলি কৰিবৰ কাৰণে আৰু বেলেগ যুক্তি বিচাৰি নাপালা এগৰাকী মহিলাই সন্তান জন্ম দিব নোৱাৰে সেইকাৰণে দ্বিতীয় বিবাহ কৰি ল'বা মুখ্যমন্ত্ৰীয়ে কাৰাৰা উত্তৰ দিছিলে তেতিয়া মুখ্যমন্ত্ৰীক 100 বাৰ নমন কৰিছো সালাম কৰিছো এনেকুৱা মুখ্যমন্ত্ৰীয়ে যেন মানে মনৰ কথাবোৰ তাত কৈ দিছে গৈ যুক্তি মানিব লাগিব মুখ্যমন্ত্ৰীৰ মই কিন্তু পটককে কাৰোবাৰ যুক্তি নামানো মই সাংঘাতিক যুক্তিবাদী মানুহ কিন্তু মুখ্যমন্ত্ৰীৰ কথাখিনি মানিছো কিন্তু তেওঁ যে উত্তৰটো দিছে তেওঁ লগে লগে কৈছে মহিলাই সন্তান জন্ম দিব নোৱাৰে কাৰণে দ্বিতীয় বিবাহ পাতাটো এগৰাকী মহিলাৰ কাৰণে পৃথিৱীত আটাইতকৈ ডাঙৰ অপমানজনক কথা এগৰাকী মহিলাক অপমান কৰা হয় যে সন্তান জন্ম দিব পৰা নাই কাৰণে তাইক বিচনাত পেলাই থৈ আন এজনী বিয়া পাতি আনিব সন্তান ইমানে পাগল সন্তানৰ আৰে তেওঁ সন্তান জন্ম দিব পৰা নাই তুমি যদি তেওঁক ভাল পাইছা মৰমৰ বান্ধোনেৰে যে তোমালোক দুজন যে বান্ধ খাই আছা গোটেই জীৱন তেনেকে থাকা না সন্তান তোমালোকে এডপ্ট কৰা না মই কিমান সনাতনী মানুহ পাইছো মোৰ ওচৰতো আহিছে দুৱা তাবিজৰ কাৰণে আৰু এনেকুৱা বহুত মানুহে মোৰ ওচৰত আহিছে ঈশ্বৰ আল্লাহ ভগৱানক সাক্ষী কৰি দিছো সন্তান হৈছে কোনোবাই ল'ৰা বিচাৰিছে ল'ৰা হৈছে কোনোবাই ছোৱালী হৈছে কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই আজাৰী সাহাব অলপ দুৱা কৰক আপোনাৰ দুৱা আল্লাহে কবুল কৰিব ল'ৰাৰ কাৰণে দুৱা কৰিছো ল'ৰা হৈছে কিমান প্ৰমাণ আছে আমাৰ অঞ্চলত বহুত প্ৰমাণ আছে তো মোৰ ওচৰত বহুত সনাতনীসকল আহিছে তেওঁলোকৰ সন্তান নাই তেওঁলোকে কি কয় জানেনে মোক আহি পেলাই আজাৰী সাহাব ভাল সন্তান চাবচোন আপোনালোকৰ লখিমপুৰতে বা কৰবাত যদি ভাল সন্তান পাম নেকি ছোৱালী এজনীকে উঠাই লওঁ কোনো সনাতনীয়ে মোক নকলে আজিলৈকে যে আৰু যেন বিয়া পাতি লম মোৰ পত্নীয়ে সন্তান জন্ম দিব নোৱাৰে আৰে ইয়াকে মৰম কৰি বিয়া পাতি আনিছে তেতিয়া আপুনি গম পোৱা নাছিলে সন্তান জন্ম দিব পাৰিব নোৱাৰিব পিছত গম পালে এতিয়া আপুনি তাইক কষ্ট দিব দি পেলাই আপুনি বেলেগ এজনী বিয়া পাতিব আৰে সন্তান এডপ্ট কৰক না সন্তান উঠাই লওক না সেইটোও সন্তান হয় জুবিনদাৰ দেখোন জীৱনত জুবিনদাৰ সন্তানে জন্ম নিদিলে তেওঁ
15 জনমান ল'ৰা ছোৱালী দেখোন এডপ্ট কৰি লৈছে কিয় ইয়াকে কয় মানৱতা নিজৰ পত্নীয়ে সন্তান জন্ম দিব নোৱাৰে বুলিয়ে বেলেগ দ্বিতীয় বিবাহ তৃতীয় বিবাহ চতুৰ্থ বিবাহ পাতাটো হেতু এটা হৈছে দানৱীয় কৰ্ম আখুৰিক চৰিত্ৰ বুলি মই কম মহিলাক চৰম পৰ্যায়ৰ অপমান কৰা হৈছে ইয়াত হে মহিলাগৰাকী নিজৰ কিবা দুখ আছে নেকি তাই সন্তান জন্ম দিব পৰা নাই হেতু ভগৱানে তাই সিস্টেমটো তেনেকুৱাকে বনাই দিছে ভগৱানে কিবা এটা তেওঁৰ ভিতৰত কিবা এটা আছে ভগৱানৰ কাৰণে হৈছে এটো তাইতো কোনো দুখ নাই শাৰীৰিকভাৱে তাই ক্ষমতা নাই সন্তান জন্ম দিয়াৰ তো ইয়াতো তাইৰ কোনো নিজাববীয়াটো তাইতো কোনো দুখ নাই হেতু ভগৱান ঈশ্বৰ আল্লাহে তাইক তেনেকে বনালে এটা তাই সন্তান জন্ম দিব পৰা নাই তাই দুখ নাই নহয় হেতু ভগৱানে তেনেকে জন্ম দিছে তাইক সেইকাৰণে তুমি এৰি দিবা নেকি বা সেইকাৰণে তুমি তাইক থৈ পেলাই আৰু এজনী লৈ আহিবা নেকি এটোতো ইছলামে কেতিয়াও এলাও নকৰে এইবোৰ এওঁলোকৰ যুক্তি বিধান সভাত এই পাগল কেইটা এই গৰু কেইটাই বিধান সভাত এইবোৰ যুক্তি দিছেগৈ চি 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 লাজত মই মৰি গৈছো এওঁলোকৰ ভাষণ শুনি এই মূৰ্খবিলাকক কোনে ভোট দি পেলাই বিধান সভাত পঠিয়ালে এই মূৰ্খকেইটাক কোনে পঠিয়ালে বিধান সভাত এই গৰুকেইটাক কোনে পঠিয়ালে বিধান সভাত হে ইছলামৰ বিষয়ে সিহঁতি যুক্তি দিবলৈ কোনে অধিকাৰ দিলে এই হাফিজকাৰী মুল্লাবিলাকক যিবিলাকৰ কোনো ডিগ্ৰী নাই কোৰাণৰ ওপৰত আজি লাষ্ট পাইছো এইবোৰ ভিডিঅ' চাই পেলাই কোনে বিধান সভাত সিহঁতক যাব দিছে কোৰাণখনক অপমান কৰিছে বিধান সভাত গৈ পেলাই কোৰাণৰ শুদ্ধ পঢ়িব নোৱাৰে ইনতা আদিলু ফা ৱাহিদাতান মই চ্যালেঞ্জ কৰিছো 1 কোটি টকা দিম এই ৰঙাদাৰীক 1 কোটি টকা দিম ইলেকশ্যন খেলিবলৈ কাৰণে ইনতা আদিলু ফা ৱাহিদাতান যদি কোৰাণৰ পৰা দেখাই দিব পাৰে এই ৰঙাদাৰীয়ে ইনতা আদিলু ফা ৱাহিদাতান যদি দেখাব পাৰে কোৰাণত আছে ফাইন খিফতুম আল্লা তা'দিলু ফা ৱাহিদাতান সূরা নিসা আয়াত নম্বৰ 3 আপোনালোকে চাব সূরা নিসা আয়াত নম্বৰ 3 ফাইন খিফতুম আল্লা তা'দিলু ফা ৱাহিদাতান এটোহে কোৰাণত আছে আৰু তাত গৈ পেলাই পঢ়িছে ওয়া ইন তা'দিলু ফা ৱাহিদাতান ইহঁতৰ যুক্তি কেতিয়াবা কব বেমাৰ হৈছে গতিকে দ্বিতীয় পত্নী আমাক লাগিব কেতিয়াবা কব লিভ ইন ৰিলেশনশিপ যদি এলাউ কৰিছে তেতিয়া হলে কিয় পলিগেমি এলাউ নাই কৰা আৰু কেতিয়াবা কব সন্তান জন্ম দিব পৰা নাই গতিকে আমাক দ্বিতীয় বিবাহ লাগিব দ্বিতীয় পত্নী লাগিব এইবোৰ হৈছে তেওঁলোকৰ টলুঙা মন্তব্য যিবোৰ টলুঙা মন্তব্য কৰি এই পবিত্ৰ সদনৰ মজিয়াখন লেতেৰা কৰিছে বৃহৎ মুছলমান সমাজক লজ্জিত কৰিছে হযৰত মুহাম্মদক লজ্জানত কৰিছে কুৰাণক লজ্জানত কৰিছে কুৰাণে এনেকুৱা টলুঙা মন্তব্য কতো কৰা নাই কিয়া যে মহিলাই সন্তান জন্ম দিব নোৱাৰে যদি তেতিয়াহলে তোমালোকে দ্বিতীয়জনী মহিলা তোমালোকে লৈ আহিবা দ্বিতীয় বিবাহ কৰিবা সন্তান জন্ম দিব নোৱাৰিলে তোমাৰ পত্নী যদি বেমাৰত পৰি যায় বিছনাৰ পৰা উঠিব নোৱাৰে তেতিয়া তুমি দ্বিতীয় বিবাহ কৰি লবা ঠিক আছে লিভ ইন ৰিলেশনশিপ যদি কৰিব পাৰিছা তেতিয়াহলে তোমালোকে বহু বিবাহ কৰি লবা এনেকুৱা টুলুঙা মন্তব্য পবিত্ৰ কুৰাণত নাই এই ৰঙাদাৰী বগাদাৰী কলাদাৰী নীলাদাৰী এই মুল্লাবিলাকে কুৰাণখনক অপমান কৰিছে কুৰাণৰ ভুল ব্যাখ্যা মুল্লাবিলাকে কৰি আজি গোটেই পৃথিৱীতে এই কুৰাণখনক অপমান কৰিছে মুছলমান সমাজক লজ্জানত কৰিছে মুছলমান সমাজৰ ডেকা সমাজক এওঁলোকে এনকাৰেজ কৰি থাকে এওঁলোকে সদায় তেওঁলোকক আপোনাৰ মানে যোগান ধৰি থাকে যাতে তেওঁলোকে 3 জনী 4 জনী 5 জনীকে বিয়া পাতিব পাৰে এইবোৰ ভাষণ দি ইছলাম মহান ধৰ্ম আজি সদনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজাই দিলে ইছলাম কাক কয় হযৰত মুহাম্মদৰ আদৰ্শ বুজাই দিলে ৰঙাদাৰীক যে তোমাৰ মহিলাই যদি তোমাৰ পত্নীয়ে যদি সন্তান জন্ম দিব নোৱাৰে তুমি তাইৰ লগতে হেপি হৈ থাকা তুমি তাইৰ লগতে আনন্দৰে থাকা আৰু তুমি সন্তান এডপ্ট কৰি লোৱা যদি পাৰা ইমানে সন্তান যদি তোমাৰ লাগে যোৱা সন্তান পালি লোৱা কিন্তু তুমি তাই মনত দুখ দি পেলাই বেলেগ এজনী আনাৰ এটো ইছলামে কেতিয়াও পাৰমিশন নিদিয়ে এনেকুৱা টুলুঙা মন্তব্য কুৰাণত নাই এই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজিছে কিন্তু এই কথা অসমৰ মুল্লাবিলাকে বুজি নাপালে এই ৰঙাদাৰী নীলাদাৰী বগাদাৰী কলাদাৰী বিলাকে বুজি নাপালে এওঁলোকে কুৰাণৰ কিমান ভুল ব্যাখ্যা কৰিছে এতিয়া আপোনালোকে নিজেই কক বন্ধুসকল কিমান লাজৰ কথা আপোনাৰ পত্নীয়ে সন্তান জন্ম দিব নোৱাৰে কাৰণে আপুনি দ্বিতীয় পত্নী আনিব এটো হৈছে যুক্তি কুৰাণৰ কুৰাণে এনেকুৱা টুলুঙা যুক্তি দিছে সালা মূৰ্খবিলাক গৰুকেইটা গৈ বিধান সভাখন লেতেৰা কৰিছে মূৰ্খৰ দল মই আগতেও হকিয়াই দিছো যে অসমত কুৰাণ সম্পৰ্কে কোনো ৰঙা বগা নীলা কলা দাড়িয়ে যাতে কোনো ফটোৱা জাৰি নকৰে নহলে কিন্তু কথা বেয়া আছে কিন্তু সালা মোৰ মুখ বন্ধ কৰে এতিয়া লাজ লাগা নাই
সেইবিলাকৰ যিবিলাকে নিজকে একদম পাগল পাগল কৈ থাকে সিহঁতৰ লাজ লাগিছেনে নাই এতিয়া কুৰাণখনৰ ইমান ভুল ব্যাখ্যা কৰে এই ভণ্ড মোল্লাবিলাকে গৈ পেলাই লাজ লাগিছে আপোনালোকৰ নে লাজ লগা নাই নে এনেকুৱা ধৰ্মই আপোনালোকে বিচাৰে নেকি যি ধৰ্মত মহিলাক অত্যাচাৰ কৰাত দেখা গৈ আছে মহিলাই সন্তান জন্ম দিব না যা দ্বিতীয় বিবাহ পাতকে তৃতীয় পাত চতুৰ্থ পাত এইটো ইছলামে কৈছে তোমাৰ পত্নী বেমাৰ হৈছে তুমি এটা বেলেগ এজনী বিয়া পাতি লোৱাগে এইটো কৈছে ইছলামে এইটো কোৰাণত লিখা আছে গৰুকেইটা যা মুখ্যমন্ত্ৰীৰ ওচৰত গৈ পেলাই অলপ গৈ পেলাই টিউচন লগে যা মুখ্যমন্ত্ৰীৰ ওচৰত গৈ পেলাই কোৰাণৰ শিক্ষা লগে বৰ্তমানৰ মুখ্যমন্ত্ৰী কোৰাণখন বহুত ভালকে বুজে আৰবৰ লোভিয়া মানুহবিলাকৰ কাৰণে কোৰাণৰ এই আয়াতটো সূৰা নিসাৰ আয়াত নম্বৰ 3 আৰবৰ লোভিয়া মানুহখিনি সন্মুখত ৰাখি কোৱা হৈছিলে আৰু আজিৰ তাৰিখতো তেনেকুৱা কোনোবা চৰিত্ৰহীন লোভিয়া মানুহ যদি আছে যাৰ মন নভৰে নিজৰ পত্নীক লৈ পেলাই এজনী পত্নী ৰাখি তাৰ অন্তৰ ভৰা নাই কামনা তাৰ পূৰণ হোৱা নাই সেই এজনী সেই তেনেকুৱা লোভিয়া মানুহৰ কাৰণে হয় এই আয়াত কোৰাণৰ আৰু সেই লোভিয়া মানুহৰ কাৰণে আল্লাহে আৰু এটা আয়াত দি থৈছে ৭২ জনী হুৰ এই যে হুৰৰ কনসেপ্টটো যে আছে এইটো কাৰ কাৰণে লোভিয়া চৰিত্ৰহীন মানুহবিলাকৰ কাৰণে এই কথা মুখ্যমন্ত্ৰীয়ে বুজি আছে এই কথা মই বুজি আছো এজন সনাতনী মুখ্যমন্ত্ৰীয়ে কথাটো বুজি পাইছে কিন্তু এই মোল্লাবিলাকে দিনে ৰাতিয়ে কোৰাণ পঢ়ি কোৰাণ নুবুজে দিনে ৰাতিয়ে কোৰাণ পঢ়ি কোৰাণ নুবুজে সেই ৭০ জনী হুৰ কাৰ কাৰণে সেই তেনেকুৱা মোল্লাবিলাকৰ কাৰণে যি আজি তাৰিখত কুমলীয়া ছোৱালীবিলাকক ৰেপ কৰি ফুৰে সময় সময় ধৰা পৰে নহয় দেখিছে নাই টিউচন কৰাৰ নামত ৰেপ কৰি দিলে এই বোলে মছজিদলে তাবিজ আনিব গৈছে তাতে ৰেপ কৰি দিলে কিমান ঘটনা ওলাইছে মোল্লাবিলাকৰ আৰু যিবোৰ লোভিয়া আছে নহয় লোভিয়া সেই লোভিয়াবিলাকৰ কাৰণে আল্লাহে কোৰাণত কৈ দিছে যে হে লোভিয়াসকল তোমালোকে পৃথিৱীখন লেতেৰা নকৰিবা পৃথিৱীৰ ছোৱালীবিলাকক শান্তিত থাকিবলৈ দিয়া পৃথিৱীৰ জীয়ৰী বোৱাৰীক শান্তিত থাকিবলৈ দিয়া তোমালোকৰ যদি ইমানে লোভ মহিলাৰ প্ৰতি যদি ইমানে দুৰ্বল তোমালোকে যেনে তেনে জীৱন যাপন কৰি পেলাই মৰি আহা মৰাৰ পিছত তোমালোকে জান্নাতত আহিবা মই তোমালোকক ৭০ জনী ৭২ জনী ৫০ জনী ১০০ জনী ২০০ ৫০০কে দি দিম ইয়াতে তোমালোকে যিমান লিলিমাই আছে কৰি থাকিবা তথাপিও পৃথিৱীখন লেতেৰা নকৰিবা এইটো আছিল কোৰাণৰ আয়াতৰ অৰ্থ ভাবিছক কিমান ডাঙৰ অৰ্থ তথাপিও তোমালোকে পৃথিৱীত আই মাতৃসকলক শান্তিত থাকিবলৈ দিয়া জীয়ৰী বোৱাৰীক শান্তিত থাকিবলৈ দিয়া পৃথিৱীত তোমালোকে জীয়ৰী বোৱাৰীৰ ইজ্জত সন্মান লৈ পেলাই খেলা নকৰিবা এজনীৰ ওপৰত বিয়া নাপাতিবা ঠিক আছে যদি তোমালোকৰ ইমানে চৰিত্ৰ বেয়া নিজকে কন্ট্ৰলত ৰাখা ৫০-৬০ বছৰৰ পিছত এনেও মৰিবা মৰিলে মোৰ ওচৰত যেতিয়া আহিবা ৭০ জনী ৮০ জনীকে তোমালোকক দি দিম তেতিয়া ৭০ জনী ৮০ জনী লৈ পেলাই ভণ্ডামি কৰি ফুৰিবা তোমালোকে তাত গৈ তাতে কোনো ধৰণৰ ঝামেলা নাই পৃথিৱীখন লেতেৰা নকৰিবা পৃথিৱীৰ পৰিৱেশ লেতেৰা নকৰিবা পৃথিৱীত তোমালোকে ভণ্ডামি নকৰিবা পৃথিৱীত নিজকে কন্ট্ৰলত ৰাখা এইটো কাৰ কাৰণে দিছে ললিপপটো এইটো ললিপপ হয় এইটো ৭২ জনী হুৰৰ ললিপপ হয় এই ললিপপটো দিছিলে ভণ্ডবিলাকক লোভিয়াবিলাকক কাৰণ তেওঁলোকে নিজৰ লোভ ৰক্ষা কৰিব সামৰি ৰাখিব পৰা নাই নিজৰ লোভ কন্ট্ৰল কৰিব পৰা নাই এতিয়া তেওঁলোকক ললিপপ দিছে আল্লাহে যে তহঁতি পৃথিৱীত শান্তিত থাকচোন পৃথিৱীত তহঁতি ৰাস্তা ঘাটে ছোৱালীবিলাকক ৰেপ নকৰিবি অত্যাচাৰ নকৰিবিচোন ৰাস্তা ঘাটে ছোৱালীবিলাকক তহঁতি জোকাই নুফুৰিবিচোন তহঁতি যেনে তেনে মৰ মৰি পেলাই মোৰ ওচৰত আহিবি মই ১০০ জনীকে দিম তহঁতক তহঁতৰ যিমান লোভ আছে ইয়াত তহঁতৰ যিমান তৃপ্তি আছে মিটাই দিম মই কেইজনী লাগে ৭২ জনী ৭৩ জনী ১৫০ জনী ৫০০ জনী ৫০০০ ৫ লাখ তহঁতক মই দিম কিন্তু পৃথিৱীত যেতিয়া কোনোবা জীয়ৰী বোৱাৰী ৰাস্তাৰে যাব তহঁতি বেয়া চকুৰে নাচাবি যেতিয়া ছোৱালী এজনী যাব কৰবাত বেয়া চকুৰে নাচাবি ছোৱালী এজনী সন্মান লৈ খেলা নকৰিবি নিজৰ পত্নী থৈ পেলাই আৰু এজনী বিয়া পাতিব চেষ্টা নকৰিবি পৃথিৱীত তহঁতি শান্তি বজাই ৰাখ শৃংখলাবদ্ধ বজাই ৰাখ ঠিক আছে শান্তি সম্প্ৰীতি ৰাখ পৃথিৱীখন লেতেৰা নকৰিবি এই কথাটোহে কোৰাণে কৈ আছে কিন্তু এই মোল্লাবিলাকে কি যে বুজিলে আসাদুদ্দিন ওৱেইচিৰ দৰে এটা ফালতু পাগল লম্পট লুচ্চা এটা আসাদুদ্দিন ওৱেইচিতকে ডাঙৰ লম্পট পৃথিৱীত নাই সি এই দীঘল দাড়ি ৰাখি পেলাই গৰুটোৱে এই বেৰিষ্টাৰ গৰু উকিলটোৱে ই কি কয় মানুহক শিকায় अरे जन्नत में जाओ तो हूरें मिलेंगी पता है तुम लोगों को हूर कैसी होती है अगर वो हूर थूक दे ना तो अगर समंदर में थूक दे तो समंदर का पानी मीठा हो जाएगा अबे साला शयताনৰ দল লৰাবিলাকক তহঁতি সালা তেজ গৰম কৰ এইবোৰ কৈ লোভিয়াবিলাকৰ কাৰণে কৈছে এইটো যে তহঁতি পৃথিৱীৰ ধুনীয়া ছোৱালীবোৰ দেখি দেখি পাগল হ'ব নালাগে এই পৃথিৱীৰ ধুনীয়া ছোৱালীতকে ভাল ধুনীয়া তাত পাবি
তহঁতিটো লোভিয়া হও চৰিত্ৰহীন হও তহঁতক মই দিম জান্নাতত সেইকাৰণে কৈছিলে আৰু সি ভাষণ দিয়ে ऐसी ऐसी हुर मिलने वाली है हाँ कि उसे देखो ना तो उसके हड्डी के अंदर तक का नजर आ जाएगा यानी गोश्त के अंदर हड्डी के अंदर मग्ज उसे भी नजर तुम देख सकोगे इतना मतलब खूबसूरत हाँ পৃথিৱীৰ লোভিয়া মানুহৰ কাৰণে 70টা হুৰৰ কনসেপ্ট আছে ইছলামত কাৰণ ইছলাম ধৰ্ম ইমানেই মহান যিবোৰ লোভিয়া মানুহ সেই লোভিয়া মানুহক কন্ট্ৰোল কৰিবলৈ কাৰণে আল্লাহে ললিপপ দিছে 72টা হুৰৰ ললিপপ বুজি পাইছেনে এই 72 হুৰৰ ললিপপ লৈ পেলাই সুচি আছে এতিয়া বৰ্তমানৰ যিমান মূল্য আছে সবে এই আশাত আমি 72টা হুৰ পাম কিমান লেটেৰা কিমান সালা ইহঁতি মানে আপোনাৰ কামনাৰ পাগল হ'ব লাগিব যিকিটা 72 হুৰৰ নামত পাগল হৈ আছে যদি কথাটো আপোনালোকে বুজক মই কৰবা আৰম্ভ কৰিছিলো বহু বিবাহৰ যেটো আয়াত সূরা নিসা আয়াত নম্বৰ 3 সূরা নিসা আয়াত নম্বৰ 3 যত আল্লাহে কৈছিলে নহয় ঠিক আছে ফানকিহু মা তাবা লাকুম মিনান নিসা মাসনা ওয়া সুলাসা ওয়া রুবা ফাইন খিফতুম আল্লা তা'দিলু ফাওয়াহিদাতান এই আয়াতটো কার কারণে হয় এই আয়াতটো লোভিয়া মানুহ বিলাকৰ কাৰণে হয় চৰিত্ৰহীন মানুহ বিলাকৰ কাৰণে মহিলা মানুহ দেখিলে যাৰ মাথা গৰম হৈ যায় মাইকী মানুহ দেখিলে যাৰ ৰক্ত গৰম হৈ যায় মাইকী মানুহ দেখিলে যি নিজকে কন্ট্ৰোল কৰিব নোৱাৰে যি নিজৰ চকু কন্ট্ৰোল কৰিব নোৱাৰে নিজৰ কামনা বাসনা যি কন্ট্ৰোল কৰিব নোৱাৰে হে তেনেকুৱা লোভিয়া টাইপৰ মানুহ বিলাকৰ কাৰণে কুৰানে এই আয়াতটো দিছিলে আৰবত যে তহঁতি 100 জনী 200 জনী 50 জনী বিয়া নাপাতিবি ইমানেই যদি লোভিয়া তহঁতি তেতিয়ালে বেছিতকে বেছি 3 জনী 4 জনী ৰাখিবি বাট তহঁতি জাস্টিস কৰিব লাগিব জাস্টিস অৰ্থাৎ হেই গুটেই পত্নী সকলৰ মাজত সমান মৰম চেনে ৰাখিব লাগিব অলপো 19-20 হ'ব নোৱাৰে এজনিক বুলে আপুনি 95% মৰম দিছে এজনিক 100% মৰম দিছে নৰকত যাব লাগিব দুয়োজনী 100% মৰম পাব লাগিব দুয়োজনী 100% আপুনি কেয়াৰ ল'ব লাগিব এটো কোনো পুৰুষে নোৱাৰে এই পৃথিৱীত কোনো পুৰুষে নোৱাৰে এটো মই গ্যাৰান্টি দি ক'ব পাৰিম কোনো পুৰুষে নোৱাৰে দুগৰাকী মহিলা আনাৰ পিছত দুয়োগৰাকী পত্নীক বা তিনিগৰাকী পত্নীক 100% তিনিগৰাকীকে সন্তুষ্ট কৰিব তিনিগৰাকীৰ মনত শান্তনা দিব তিনিগৰাকী সমানকে মৰম দিব এটো কোনো পুৰুষে এই পৃথিৱীত নোৱাৰে এটো ইম্পসিবল হ'বই নোৱাৰে গতিকে কুৰানে ৰাস্তা মুকলিও কৰিছিলে ৰাস্তা বন্ধও কৰি থৈছে কিন্তু এই মুল্লাবিলাকে কুৰানৰ ভুল ব্যাখ্যা কৰিছে সদায় ভুল ব্যাখ্যা কৰি লাষ্টত গৈ পেলাই বিধান সভাত গৈ পেলাই নিজৰ নগ্ন ৰূপটো দেখাই থৈ আহিছে নিজৰ নগ্ন চৰিত্ৰ দেখাই আহিছে বিধান সভাত গৈ এই ৰঙাদাৰিয়ে বাৰে বাৰে মই দেখাম ইহঁতক যে কোনে বিধান সভাত পঠিয়ালে এই মূৰ্খ বিলাকে যদি গৈ বিধান সভাত গৈ পেলাই ইহঁতি যদি যুক্তি দৰ্শাব লগিয়া হয় তেতিয়া হলে ইছলাম ধৰ্ম যে আৰু কি হ'ব ইছলামক যে মানুহে থু পেলাই কুৰানৰ নামত মানুহে যে নাক কুচায় কুৰানখনৰ নাম শুনিলে মানুহে ঘিন কৰে আজি তাৰিখত অকল আমি কেটাই ভাল পাওঁ যিকিটা আমি মিয়া মানুহ কিটা আমি কিটাই কুৰানখন ভাল পাওঁ ইয়াৰ বাহিৰে কোনো ধৰ্মৰ মানুহে কুৰানক ভাল নাপায় আজি তাৰিখত সবেই ঘিন কৰে আপোনাৰ সন্মুখতো নকয় কোনো সন্মুখত ক'ব নি আৰু মই কুৰানখনক ঘিন কৰো বুলি সন্মুখতো ক'ব না ঠিক আছে আল্লাহৰ ভগৱানৰ কিতাপ আমি সবে সন্মান কৰো সন্মুখত সবে এটোৱে ক'ব সন্মুখত কোনেও নকয় আমি কুৰানক ঘিন কৰো কিন্তু অন্তৰে অন্তৰে ঘিন কৰি আছে কুৰানখনক অকল আমি কিটাই যিকিটা আল্লাহু আকবার কৈ ফুৰো যিকিটা কুৰানখন পঢ়ি আছো আমি কিটাই ভাল পাওঁ বাকি কোনো ভাল নাপায় কেলে ভাল নাপায় কুৰানৰ এনেকুৱা যিবোৰ আয়াত হে আয়াতৰ ভুল বিশ্লেষণ হোৱাৰ কাৰণে কুৰানৰ ভুল ব্যাখ্যা কৰাৰ কাৰণে কুৰানখনক বেয়া পাই আছে কিন্তু মই যেটো ব্যাখ্যা কৰিছো বা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কুৰানৰ সূৰা নম্বৰ আপোনাৰ সূৰা নিসাৰ আয়াত নম্বৰ 3 যেটো ব্যাখ্যা কৰিলে সেই ব্যাখ্যা যদি অসমৰ মুল্লাসকলে কৰিলে হেতেন ইমান দিনে তেতিয়া হলে বহু বিবাহ বন্ধ হৈ গলেতেন আমাৰ অসমত আৰে মুল্লাবিলাকে 3 জনী 4 জনীকে পাতে মোৰ ওচৰত ইয়াৰ পুৰা প্ৰমাণ আছে কেদিন আগত এটা মুল্লাক ধৰিছিল মই লখিমপুৰৰে 4 জনী বিয়া পাতিছে আৰু কাৰণবোৰ কি জানেনে এইবোৰ কাৰণে বেমাৰ হৈছে বিছনাৰ পৰা উঠিব নোৱাৰে তই এটা বেলেগ এজনী বিয়া পাতিবি তোৰ মাইকী বিছনাৰ পৰা উঠিব নোৱাৰে কাৰণ তই বেলেগ মাইকী লৈ আহিবি ইছলামে এইটো শিকাইছে তোক তেনেকুৱা হাজবেণ্ড বিলাকক মই তই বুলি ক'ব বিচাৰিম তহঁতক ইছলামে এইটো শিকাইছে এজনী মহিলা পত্নী বেমাৰ হৈ আছে কাৰণে তই আন এজনী লৈ আহিবি
পত্নীয়ে সন্তান জন্ম দিব নোৱাৰে কাৰণ তই বেলেগ বিয়া পাতিবি এইটো ইছলামে শিকাইছে ইছলামে ইমান তুলুঙা মন্তব্য কৰে নেকি ইছলামত ইমান তৰল মন্তব্য আছে নেকি ইমান থাৰ্ড ক্লাছ চিন্তাধাৰা নেকি ইছলামৰ কেতিয়াও হ'ব নোৱাৰে অসম্ভৱ ইম্পসিবল এইটো হ'বই নোৱাৰে ইছলামে এনেকুৱা কথা নিশিকায় ইছলামে ত্যাগ শিকায় ইছলামে কি শিকাইছে স্যাক্ৰিফাইস কুৰবানী ইয়াকে কয় কুৰবানী এই গৰু কাটাৰ নাম কুৰবানী নহয় গৰুসকল গৰু কাটাৰ নাম কুৰবানী নহয় কুৰবানী ইয়াক কয় যে মোৰ পত্নীয়ে সন্তান জন্ম দিব নোৱাৰে মই তথাপিও এইজনী পত্নীৰ লগতে সন্তুষ্ট হয় হাঁহি মুখে গোটেই জীৱন পাৰ কৰি দিম ইয়াক কয় কুৰবানী এই গৰু কাটাৰ নাম ছাগলী কাটাৰ নাম কুৰবানী নহয় কি যে এটা কনসেপ্ট ইহতি বিও পাইছে ইছলামৰ বিষয়ে এনেই মানুহে ইছলামক থু কৰে নি গোটেই পৃথিৱীত এই কুৰবানী কনসেপ্টটো লৈ পেলাই সবৰে মাথা গৰম কুৰবানী ইয়াক কয় যে মোৰ পত্নী বেমাৰত পৰি আছে বিছনাত মোৰ পত্নীক এতিয়া মই এৰি নাযাওঁ মোৰ পত্নীকে লৈ মই সন্তুষ্ট হৈ থাকিম লাগিলে মোৰ পত্নীয়ে সন্তান জন্ম দিব নোৱাৰক লাগিলে মোৰ পত্নী বেমাৰত পৰি থাকক বিয়া পাতিছো যেতিয়া পাতিছো 7 জনমৰ সম্পৰ্ক হৈ গল যিমান দিন জীয়াই থাকিম হিমান দিন এইজনীয়ে মোৰ পত্নী হৈ থাকিব এইজনীকে মই মৰম কৰিম ইয়াক কয় ইছলাম এইটো হৈছে ইছলামৰ মহান গুণ এইটো হযরত মুহাম্মদে শিকাই থৈ গৈছে আমাক হযরত মুহাম্মদে এইটো শিকোৱা নাই বেমাৰত পৰিছে বুলি বেলেগ পাতিলো বিয়া সন্তান জন্ম দিব নোৱাৰে বুলি বেলেগ বিয়া পাতিলো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া এইখিনি কথা বিধানসভাত এই ৰঙাদাৰীক বুজাই আছিলে আৰু এই ৰঙাদাৰীৰ লগত থকা আৰু যিবোৰ জেহাদী চিন্তাধাৰা লৈ তাতে সোমাই বহি আছিলে তেওঁলোকক যেতিয়া বুজাই আছিলে তেতিয়া কৰবাত নহয় কৰবাত মোৰ লাজ লাগিছে আৰু কৰবাত নহয় কৰবাত মোৰ অন্তৰটোত মই শান্তি অনুভৱ কৰিছো মোৰ লাজ এইটো কাৰণে লাগিলে যে এজন সনাতনী ব্যক্তিয়ে এজন সনাতনী মুখ্যমন্ত্ৰীয়ে আজি এই নামধাৰী মুল্লাবিলাকক কুৰাণ বুজাবলগীয়া হৈছে বিধানসভাত কুৰাণ বুজি নাপায় মুখ্যমন্ত্ৰী যুক্তি খণ্ডন কৰিব নোৱাৰিলে পিছত লাজৰ কথা মুখ্যমন্ত্ৰীটো গৈ পেলাই কুৰাণ শিক্ষা লোৱা নাছিলে চাগে মাদ্ৰাসাত গৈ পেলাই তহঁতি লৈছিলি কিন্তু এজন সনাতনী মানুহে তহঁতক কুৰাণ বুজাই দিলে আজি বিধানসভাত লাজ নাই এতিয়াও তহঁতি চালা কেনেকে চকু দেখাও মানুহৰ সন্মুখত গৈ আচলতে গোটেই মূৰ্খৰ জাক গোটেইবোৰ মূৰ্খৰ জাক গতিকে মূৰ্খৰ জাকৰ ভিতৰতনো এতিয়া কিহৰ লাজ চৰম গোটেইখিনিয়েতো মুখ্যমন্ত্ৰীকে বেয়া পাই আছে কাৰণ সবে বহু বিবাহে বিচাৰে কিন্তু আমি শিক্ষিতসকলে বুজি আছো লাজ লাগিলে তাত আৰু ভাল লাগিলে যে এজন সনাতনী মানুহে কুৰাণখন ইমান গভীৰকৈ বুজি পাইছে সুবহানাল্লাহ সুবহানাল্লাহ কুৰাণখনৰ ধুনীয়া অৰ্থটো কি ধুনীয়াকৈ তেখেতে বুজাই দিলে বুজি পাইছে নে বুজি পাইছা নাই লাজু লাগিলে ভালো লাগিলে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আজি ধন্যবাদ জ্ঞাপন কৰিছো এই ৰঙাদাৰীয়ে কেইদিনমান আগতে মুখ্যমন্ত্ৰীৰ কথা কৈছিলে যে আপুনি কুৰাণ বুজি নাপায় আপোনাক মই কুৰাণখন দিম আপুনি কুৰাণৰ মোটা কথাখিনি বুজিব এই ৰঙাদাৰীক মই কৈছো এই ৰঙাদাৰী তুমি কুৰাণ বুজি পোৱা বহু বিবাহৰ যিটো আয়াত আছিল সেইটো তুমি বুজি পালা মুখ্যমন্ত্ৰীৰ পৰা টিউচন যোৱা লাজ ৰাখিব লাগে এই টুপিটো পিন্ধি দাড়িটো ৰাখি এই বগা কাপোৰটো পিন্ধি পেলাই যে কুৰাণ বুজি নোপোৱা মুখ্যমন্ত্ৰীয়ে যে তোমাক কুৰাণখন বুজাবলগীয়া হ'ল আজি নিজকে হাফিজ বুলি কয় মুখ্যমন্ত্ৰীটো হাফিজ নহয় ইহঁতি নিজকে মৌলানা বুলি কয় মুখ্যমন্ত্ৰীটো মৌলানা নহয় মুখ্যমন্ত্ৰীটো মুফতি নহয় মুহাদ্দিছ নহয় মুল্লা নহয় ইমাম নহয় হুজুৰ নহয় পীৰ নহয় তাৰপিছতো তেখেতৰ গুণ দেখক তাৰপিছতো তেখেতে কুৰাণক কিমান সন্মান কৰিছে কুৰাণৰ ওপৰৰ পৰা এটা অপবাদ তেখেতে অতৰাই দিলে বিধানসভাত তেখেতে অতৰাই দিছে যে কুৰাণে বহু বিবাহৰ কথা কুৰাণে কোৱা নাই কুৰাণৰ দুখ নাই এই কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কি কৰিছে বিধানসভাত মুকলি কৰি দিলে মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছো মুখ্যমন্ত্ৰীক লগ পালে তেখেতৰ ভৰি চুই পেলাই মই সেৱা জনাম মই অসমৰ মুখ্যমন্ত্ৰীৰ ভৰি চুই সেৱা জনাম যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত আজি এই কথাটো একদম স্পষ্ট কৰি দিলে যে কুৰাণৰ গাত কোনো দুখ নাই কুৰাণৰ গাত কোনো দুখ নাই কুৰাণে কেতিয়াও কোনো ভুল মেছেজ দিয়া নাছিলে এই ৰঙাদাৰী এই নীলাদাৰী এই বগাদাৰী এইবিলাকে কুৰাণখন নষ্ট কৰিছে এই মূৰ্খ বিলাকে ইহঁতি বিধানসভাৰ বিধায়ক হয় এইকেইটা মই পাব লাগিছিল ইহঁতক ওচৰত মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰি দিলে আজি কুৰাণৰ গাত দুখ নাই কুৰাণে বহুত মহান কথা এটা কৈছিলে একেকোবে কোনো কাম আপুনি কৰিব নোৱাৰে যেনেকে মুখ্যমন্ত্ৰী ডাঙৰীয়া লাহে লাহে কামবোৰ কৰি আছে ষ্টেপ বাই ষ্টেপ প্ৰথমতে কি কৰিলে তেখেতে 18 বছৰ কৰিলে এজনী ছোৱালীৰ
ন্যূনতম বিবাহৰ বয়স কি হ'ব 18 বছৰ এইটো ৰাইজে একচেপ্ট কৰিলে ন এতিয়া তেখেতে ৰাইজক এটা লাইনত লৈ আহিলে এতিয়া তেখেতে কৈছে মই অহা বাৰ যদি জিকো মই 21 বছৰ কৰিম কিয় একে কোবে 21 বছৰ কেলে নকৰিলে এইটোৱে বুজক আপোনালোকে ইয়াকে কয় শিক্ষিত মানুহৰ চিন্তাধাৰা একে কোবে 21 বছৰ কৰিলে ইয়াত বহুতৰে সহ্য নহলহেঁতেন বহুতেই বস্তুটো মানি নললেহেঁতেন সেইকাৰণে প্ৰথমতে 18 তাৰ পিছত 21 ঠিক তেনেকে কোৰাণে সেই কথাটোৱে কৈ থৈ গৈছে যে একে কোবে 50 জনী বিয়া পাতাৰ পৰা একে কোবে এজনী বিয়া পাতালৈ আনিব নোৱাৰে কোৰাণে সেইটো কোনেও নোৱাৰে প্ৰথমতে অলপ কমাব লাগিব 50 জনীৰ পৰা 4 জনী কৰিলে 4 জনীৰ পৰা এজনী এই কথাটোৱে কোৰাণত আছে যে একে কোবে 100 জনী বিয়া পাতিছে 50 জনী বিয়া পাতা মানুহ এজনক যদি আপুনি কয় আজিৰ পৰা তই আৰু কোনো ৰাখিব নোৱাৰিবি এজনী ৰাখিবি হি মানিব হি লাগিলে মৰি যাব হি লাগিলে নিজৰ ডিঙি কাটি পেলাব লাগিলে আপোনাক কাটি পেলাব তথাপি হি আপোনাৰ কথা নামানে এজন শিক্ষিত মানুহে সেই মানুহজনক কেনেকে বুজাব প্ৰথমতে ক'ব বাবা আপুনি 50 জনী পাতিব নালাগে এক কাম কৰক 2 জনী 3 জনী পাতক নাপাতিব 50 জনী হিও লাহে লাহে মানিব ঠিক আছে 2 জনী 3 জনীতে মই থাকোচোন 2 জনী 3 জনীত যেতিয়া হি হেপি হৈ যাব তেতিয়া লাহেকে তাক ক'ব এজনী পাতা হি হেতু মানি যাব ঠিক তেনেকে মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমতে 18 বছৰ এতিয়া 21 বছৰলৈ যাব বাহ সেলিউট কুৰাণখন মুখ্যমন্ত্ৰীৰ পৰা বুজিব লাগিব অসমৰ প্ৰতিজন মুল্লা প্ৰতিজন ইমাম প্ৰতিজন হুজুৰ প্ৰতিজন হাফিজ কাৰিয়ে মুখ্যমন্ত্ৰীৰ ওচৰত গৈ কুৰাণৰ টিউচন লওক তেওঁ বুজাই দিব কুৰাণ হযৰত মুহাম্মদৰ কথাৰ অৰ্থ কুৰাণৰ কথাৰ অৰ্থ কাৰণ তেওঁ ডক্টৰেট ডিগ্ৰী লোৱা এজন ব্যক্তি আৰু ডক্টৰেট ডিগ্ৰী মানুহে এনেই ল'ব নোৱাৰে বহুত পাপৰ বেলিব লাগে মই এতিয়ালৈকে পোৱা নাই যুক্তিৰ ভাণ্ডাৰ হওঁ মই পৃথিৱীৰ যিমান যুক্তি আছে মোৰ মাথাত সোমাই আছে তাৰ পিছতো মই সময় দিব পৰা নাই মোৰ থেচিস ৰেডি কৰিব পৰা নাই কিয়া ঠিক আছে আৰু সেই ডক্টৰেট ডিগ্ৰী লৈ থৈছে কোনে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইকাৰণেতো তেখেতে কথাখিনি বুজি পাইছে আৰু তেখেতে কুৰাণখনক আজি বিধানসভাত তেখেতে কুৰাণৰ সন্মান উজ্জ্বল কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু হেতু কাৰণে মুখ্যমন্ত্ৰীক মই দ্বিতীয়বাৰ মুখ্যমন্ত্ৰীক মই যতে লগ পাম মই মুখ্যমন্ত্ৰীৰ ভৰি ধৰি তেখেতক মই সেৱা কৰিম মই তেখেতক সন্মান জনাম মই তেখেতৰ ভৰিত প্ৰণাম জনাম মই যেতিয়াই লগ পাম মুখ্যমন্ত্ৰীক দ্বিতীয়বাৰ আজি তেখেতে যিটো বিধানসভাত যিটো তেখেতে কুৰাণ ব্যাখ্যা কৰিলে এই কুৰাণ ব্যাখ্যা শুদ্ধ ব্যাখ্যা এনেকুৱা লাগিলে যেন হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম মুখ্যমন্ত্ৰীৰ ভিতৰত সোমাই গৈ পেলাই হযৰত মুহাম্মদে মুখ্যমন্ত্ৰীৰ মুখেৰে কথা কৈ আছিল মোৰ তেনেকুৱা অনুভৱ হৈছিলে যেন হযৰত মুহাম্মদ মদিনাৰ পৰা উঠি আহি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত সোমাই গ'ল তাৰ পিছত কুৰাণ ব্যাখ্যা কৰিব ধৰিলে মুখ্যমন্ত্ৰীৰ মুখেৰে হযৰত মুহাম্মদে মোৰ তেনেকুৱা অনুভৱ হ'ল কিন্তু একদম হসা কথা কুৰাণৰ সেই ৰহস্যখিনি ভাঙি দিলে যিটো ৰহস্য আজিৰলৈকে কোনো মুল্লাই ভাঙিব পৰা নাছিলে আৰু ইমান দিনে মই অকলে যেতিয়া চিঞৰি আছিলো তেতিয়া মোক সবে পাগল বুলি কৈছিলে মোক আজি পাগল বুলি কোৱাবিলাকক মই ক'ব বিচাৰিম মুখ্যমন্ত্ৰীৰ সন্মুখত যুক্তি কিয় দাঙি ধৰিব নোৱাৰা তোমালোকে চাও আন্দোলন কৰাচোন চাও বহু বিবাহক লৈ পেলাই আন্দোলন কৰা চাও কুৰাণত আছে বুলি চাও জানি বুজি হিংসাতে মোক গালি পাৰা মোক অলপ কমজোৰ পাইছা যে মোৰ পিছফালে মানুহ ৰৈ থকা নাই হাজাৰ হাজাৰ মূৰ্খ মানুহ লৈ ৰৈ থকা নাই যে জেহাদী হাজাৰ হাজাৰ জেহাদী মোৰ আশে পাশে নাই যে মই জেহাদী বিলাকক গোটাই ল'ব লাগিছিলে হাজাৰ হাজাৰ মই যে গোটাই লোৱা নাই সেইটো কাৰণে মোক তোমালোকে কি পাইছা কমজোৰ পাইছা যিখিনি কথা মুখ্যমন্ত্ৰী আজি কৈছে 5 বছৰ পৰা মই কৈ আছিলো তোমালোকৰ লাজ লাগিব লাগে আগতে কথাখিনি মানি ললে এজন সনাতনীৰ সন্মুখত আজিলৈ তোমালোকে লজ্জানত হৈ আহিব নালাগিলেহেঁতেন নিজকে ধৰ্মগুৰু কৈ ৰঙা দাড়িখিনি লৈ পেলাই যে দাড়ি নৰখা এজন ব্যক্তিৰ সন্মুখত গৈ যে লজ্জানত হৈ আহিছা তোমাৰ দাড়িৰ কি মূল্য আছে এই ৰঙা দাড়িক মই কওঁ এই ৰঙা দাড়িৰ কি মূল্য আছে এই ৰঙা দাড়িৰ কি মূল্য থাকিলে এইজনে মুখ্যমন্ত্ৰীৰ যুক্তি কাটিব পাৰিলে মুখ্যমন্ত্ৰীৰ যুক্তি কাটিবলৈ ই ৰঙা দাড়িৰ কি অৰ্থ মুখ্যমন্ত্ৰীটো দাড়িয়ে নাই ইহঁতি দাড়ি নহলে আকৌ বোলে নৰকত যাবগে সেইকাৰণে দাড়ি ৰাখে আমি স্বৰ্গলৈ যাম মানে ইহঁতি স্বৰ্গত যাব মুখ্যমন্ত্ৰী নৰকত যাব এতিয়া বুজি পাইছে এইবোৰ চিন্তাধাৰা ইহঁতৰ চিন্তাধাৰা বহুত ভয়ংকৰ চিন্তাধাৰা যোনে দাড়ি ৰাখিছে নহয় একমুঠি হিয়ে স্বৰ্গ যাব বাকী চব নৰকত যাব তো ঠিক আছে মুখ্যমন্ত্ৰীটো নৰকত যাব চাগে লা ইলাহা ইল্লাল্লাহও পঢ়া নাই অসমৰ মুখ্যমন্ত্ৰীয়ে তুমিতো লা ইলাহা পঢ়িছা ৰঙা দাড়ি তুমিতো মুখ্যমন্ত্ৰী যুক্তি কাটিব নোৱাৰিলা
তোমাৰ লগত থকা আৰু যিকেইটা আছে কোনোটো মুখ্যমন্ত্ৰী যুক্তি কাটিব নোৱাৰিলে হা কিয় কি কি দাড়ি ৰাখি কি লাভ হ'ল হা কি লাভ হ'ল দাড়ি ৰাখি কি লাভ কি হ'ল দাড়ি ৰাখি এই দাড়িখিনিৰ সন্মানটো ৰাখিব নোৱাৰিলা গতিকে এজন মানুহে দাড়ি ৰাখিছে টুপি পিন্ধিছে হুজুৰ হৈ আহিলে যে তেওঁ কোৰাণ জানিব তেনেকুৱা কোনো কথা নাই এজন মানুহে লং পেন্ট পিন্ধি আছে দাড়ি নাৰাখে টুপি নিপিন্ধে সেইজনে এজন দাড়িয়া ব্যক্তিতকে বহুত বেছি জ্ঞানৰ মালিক হ'ব পাৰে কোৰাণৰ বহুত বেছি জানিব পৰা ব্যক্তি হ'ব পাৰে উদাহৰণ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে শ্ৰদ্ধা ৰাইজ আপোনালোকক মোৰ এইখিনি কথাই ক'বলগীয়া আছিলে যে এই জনিয়াৰ বিধায়ক ৰঙাদাৰী ৰফিকুল ইছলাম মই ফোন কৰিলে মোৰ ফোন নুঠায় ভয়তে কপি যায় বুজি পাইছে মোৰ ফোন গ'লে কপি যায় ভয়তে গতিকে এনেকুৱা মানুহক কোনো যাতে বিধানসভালৈ নপঠিয়াই অসমৰ বিধানসভাৰ মজিয়া পবিত্ৰ কৰক অসমৰ বিধানসভাৰ পৰা যিবোৰ জিহাদী চিন্তাধাৰাৰ যিবোৰ আছে সিহঁতক অহা বছৰ যাতে বিধানসভাত যাতে আমি নেদেখো তাৰে মই কামনা কৰিম আমাৰ মুছলমান সমাজৰ বহু যুৱক আছে বহু ভাল ভাল মানুহ আছে যিসকলৰ চিন্তাধাৰা বহুত ভাল সংখ্যালঘু সমাজত য'ত সংখ্যালঘু বহুত বেছি আছে তেনেকুৱা জায়গাত মই এটোৱে অনুৰোধ জনাম সকলোকে যে এই ৰঙাদাৰী বগাদাৰী কলাদাৰী মুল্লা মুন্সি বিলাকক আপোনালোকে বিধানসভালৈ নপঠিয়াব ভাল কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ মুছলমান ব্যক্তি যিজন মুছলমান হওক বা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব লগতে ভাল জ্ঞানী গুণী আৰু ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰো কোনো কথা নাই ভাল জ্ঞানী গুণী প্ৰতিনিধি বিধানসভালৈ পঠিয়াওক তেতিয়া ইজ্জত বাচি আহিব নহলে বিধানসভাত ইজ্জত নাবাচে আৰু বিধানসভাৰ পৰা কলা মুখ লৈ ওলাই আহিব লাগিব জিহাদী চেহেৰা লৈ ওলাই আহিব লাগিব কাৰণ বিধানসভাত বাকি মানুহখিনিৰ কিন্তু কাণ্ড জ্ঞান আছে তেওঁলোকে কিন্তু কোৰাণখনক ভালকে বুজি পায় আৰু ডাঙৰ ডাঙৰ অধিবক্তা ডাঙৰ ডাঙৰ জ্ঞানী গুণী মানুহে তেওঁলোকক গোটেই যুক্তিবোৰ বুজাই দি আছে সেইকাৰণে যাতে ভৱিষ্যতে যাতে আমাৰ সমাজখন লজ্জিত নহওক আৰু এনেকে যাতে মুখ্যমন্ত্ৰীৰ ওচৰত গৈ পেলাই যাতে লজ্জানত নহওক তাৰে বাবে মই অনুৰোধ জনাম সকলোকে এই ৰঙাদাৰী বগাদাৰী কলাদাৰী বিলাকক আৰু আপোনালোকে কি নকৰিব বিধানসভালৈ নপঠিয়াব এটা ভুল ব্যাখ্যাৰ কাৰণে ইমান দিনে ইছলামৰ শৈলীয়ে ওলোটা হৈ গৈছে হয় হয় কিৰণ দাদা একদম ঠিক মই কেইটামান কমেণ্ট পঢ়ি আছো 40-50 জন মানুহে মোক বৰ্তমান চাই আছে মই তেওঁলোকক অনুৰোধ জনাম আপোনালোকে কমেণ্ট কৰিবচোন মই কমেণ্ট পঢ়ি আছো একদম ঠিক কৈছে আপুনি কিৰণ দাদা এটা সৰু ভুলৰ কাৰণে এটা ভুল ব্যাখ্যাৰ কাৰণে ইছলামৰ গোটেই ৰূপটোই হলনি হৈ গ'ল ইছলামে বহু বিবাহ পছন্দ কৰে যেনেকুৱা লাগিছে বহু বিবাহ ইছলামে একচেপ্টেই নকৰে হাৰাম হয় বহু বিবাহ ইছলামত ইছলামে লোভিয়া টাইপৰ মানুহবিলাকৰ কাৰণে কৈছিলে এতিয়া যিসকলে বহু বিবাহ কৰিব বিচাৰে তেওঁলোকে আগতে একচেপ্ট কৰক যে আমি লোভিয়া হওঁ আমি কামনাৰ পূজাৰী হওঁ ঠিক আছে আমাৰ ৰক্ত ইমানে গৰম যে আমি এজনীৰ লগত থাকিব নোৱাৰা হৈছো আমি অসহ্য হৈ গৈছে কলিজা ফাটি হৈ আছে আমাৰ মাথা গৰম হৈ গৈছে মাইকী মানুহ দেখিলে আমাৰ মাথা গৰম হৈ যায় বেলেগৰ মাইকী দেখিলে আমাৰ মাথা গৰম হৈ যায় তেনেকুৱা টাইপৰ মানুহবিলাককে কৈছিলে আৰবৰ তাকো আৰবৰ মানুহখিনিক উদ্দেশ্য কৰি কৈছিলে কাৰণ আৰবত তেনেকুৱা মানুহ আছিলে আৰু এই 4জনী বা 2জনী 3জনী বিয়া সেই তেনেকুৱা মানুহক পাতিব গৈছে সেই তেনেকুৱা সমাজক দিছে যি সমাজত 50জনী বা 100জনীকে বিয়া পতাৰ পৰম্পৰা আছে তেনেকুৱা সমাজৰ কাৰণে সেই আয়াতটো আজিৰ তাৰিখত এনেকুৱা সমাজ আছেনে য'ত 40জনী 50জনীকে বিয়া পতাৰ কিবা পৰম্পৰা থকা সমাজ আছে নেকি নাই নহয় গতিকে আজিৰ তাৰিখত বহু বিবাহ ইছলামত সম্পূৰ্ণ হাৰাম হয় নিষিদ্ধ হয় কোৰাণে কৈ আছে এই কথাষাৰ কাৰণ কোৰাণৰ বিশ্লেষণ আমি বুজিব লাগিব কোৰাণৰ অৰ্থ বুজিব লাগিব আৰবৰ লোভিয়া মানুহৰ কাৰণে সেই কোৰাণৰ আয়াতটো সূৰা নিসা আয়াত নম্বৰ 3 সূৰা নিসা আয়াত নম্বৰ 3 কাৰ কাৰণে আৰবৰ লোভিয়া টাইপৰ মানুহৰ কাৰণে আৰু তেনেকুৱা এখন সমাজৰ কাৰণে যিখন সমাজত 50জনী 100জনীকে বিয়া পতা মানুহ আছে তেনেকুৱা মানুহৰ কাৰণে আমাৰ ভাৰতবৰ্ষত 50জনী 100জনী বিয়া পতা এনেকুৱা মানুহও নাই এনেকুৱা সমাজ আমাৰ ভাৰতবৰ্ষত নাই গতিকে ভাৰতবৰ্ষত এইটো আয়াত কেতিয়াও আপোনাৰ এই আয়াতৰ ওপৰত আমি কি কৰিব নোৱাৰো কাম কৰিব নোৱাৰিম কোৰাণে আমাক নিষিদ্ধ কৰি থৈছে এই কথা মুখ্যমন্ত্ৰীয়ে বুজাই দিলে বুজি পাইছে নে এতিয়া জিহাদী বিলাকৰ খুব মাথা চাথা গৰম হৈ যাব যিবিলাকে বহুত দিনৰ পৰা ভিতৰে এটা হেপাহ পালি ৰাখিছে যে অলপ তেৰি বেৰি কৰিলে মোৰ প্ৰথমজনী পত্নীক ঘুচিয়াই লাত মাৰি পেলাই থৈ পেলাই তালাক চালাক দি পেলাই মই বেলেগ এজনী আকৌ ধুনীয়া চাই বিয়া পাতি ল'ম তেওঁলোকৰ আশা আৰু পূৰণ নহয় এই জীৱনত বহুত বেয়া লাগিছে দেই এই লোভিয়া মানুহবিলাকৰ কাৰণে যিবিলাকে নিজৰ পত্নীৰ লগত হেপী হ'ব নোৱাৰে বেলেগ পত্নী লাগে
তেওঁলোকৰ কাৰণে মই আজি বহুত দুখিত আপোনালোকৰ মনৰ আশা আৰু কেতিয়াও পূৰণ নহয় এই জীৱনত অসমত হয় না আপোনালোকে এতিয়া বেলেগ যে কৰবাত গৈ পেলাইহে দ্বিতীয় বিবাহ পাতিব লাগিব অসমত নোৱাৰে আৰু গতিকে ক্ষমা কৰিব আমাক আপোনালোকৰ মনৰ আশাবোৰ আমি ৰাখিব পৰা নাই আমাক ক্ষমা কৰিব যদি পাৰে দেই আৰু উপায় নাই আপোনালোকে বাংলাদেশলৈ গুচি যাওক আৰু বাংলাদেশত পাৰিব বাংলাদেশত 3 জনী 4 জনী 5 জনী 10 জনী 20 জনী 100 জনীকে বিয়া পাতিব পাৰিব বাংলাদেশত সব চলে অসমত নচলে সেইকাৰণেতো বাংলাদেশী বিলাকৰ মাথা গৰম হৈ যায় যিবিলাকে ইয়াত মোক গালি পাৰি আছে গোটেইবোৰ বাংলাদেশী হয় বুজিছেনে এই গোটেইবোৰ বাংলাদেশী ইয়াতৰ 3 জনী 4 জনী বিয়া পতাৰ হেঁপাহ অন্তৰত লৈ পেলাই জীয়াই আছে গতিকে এতিয়াৰ পৰা কি হ'ব 3 জনী 4 জনী বিয়া পাতিবলৈ যাৰ আশা আছে ক'ত যাব লাগিব উত্তৰটো দিয়কচোন ক'ত যাব লাগিব অলপ উত্তৰ দিয়ক তেতিয়া ভাল লাগিব ন কথা চটা পাতি থাকিলে ভাল লাগে মনত 3 জনী 4 জনী বিয়া পাতিবলৈ হলে ক'ত যাব লাগিব অলপ উত্তৰটো দিয়কচোন এজনে দুজনে মূলৰ কথা পাতক কমেন্টত মই অকলে ইমানকে কৈ থাকো আপোনালোকে নাপাতে চাই থাকে 40 জনে চাই আছে মোৰ আগৰ পেজটোত বাৰু হাজাৰ চাইছিলে সেইকাৰণে মোৰ আগৰ পেজটো নষ্ট কৰি দিলে ইহঁতি কিন্তু মোৰ পেজ নষ্ট কৰি কিবা লাভ আছে আজিৰ তাৰিখত মই কোৱা প্ৰতিটো কথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে বা তেখেতে সম্পূৰ্ণ কামখিনি কৰি আছে গতিকে মোৰ প্ৰয়োজন নাই এতিয়া বেছি যেতিয়া প্ৰয়োজন হ'ব মই ওলাম বুজিছেনে 3 জনী 4 জনী বিয়া পাতিবলৈ কাৰণে আমি ক'ত যাব লাগিব এতিয়া অসমততো নোৱাৰে ক'ত যাব লাগিব কওকচোন কি হ'ল মানুহবিলাকে চাই আছে কমেন্ট নকৰে যে বাংলাদেশ যাব লাগিব এটাটো প্ৰশ্ন আই জবৰদস্ত জামাল আলী জামাল আলীয়ে লিখি দিছে বাংলাদেশ জবৰদস্ত জামাল আলী ধন্যবাদ এনেকুৱা যুৱক আছে জামাল আলীৰ দৰে যুৱক মুছলমান সমাজত আছে সেইকাৰণেইতো আমাৰ মুছলমান সমাজখন এতিয়া অলপ চলপ টিকি আছে ধন্যবাদ জামাল আলী এই কথাটো আপুনি সকলোকে বুজাই দিব 3 জনী 4 জনী বিয়া পাতিব আছে বাংলাদেশ যোৱা অসমত নোৱাৰা কাৰণ বাংলাদেশ হৈছে শয়তানৰ জাগা বুজিছেনে গোটেই যিমান ডাঙৰ অসুৰ আছে শয়তান আছে বদমাছ আছে চুৰ ডকাইত আছে ধৰ্ষণকাৰী আছে সব বাংলাদেশত আছে ভৰালী সত্যেন্দ্ৰ তেওঁ লিখিছে বাংলাদেশ বুলি ধন্যবাদ অনাতনী সকলেতো বুজি পায়ে বাৰু কথাখিনি এই মূৰ্খসকলে আপোনাৰ কথাবোৰ কেতিয়া উপলব্ধি কৰিব চাত বহুত দুখ আহে একো নাই দুখৰ কথা নাই কিৰণ দাদা মই 2-এজনে উপলব্ধি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাখিনি যেতিয়া বুজি পাইছে মোৰ আৰু কাকো বুজাবলগীয়া নাই বাস হৈ গ'ল কাম হৈ গ'ল এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া কথাখিনি বুজি পাই গ'ল নহয় আৰু কাকো বুজাব নাই বাকি তেওঁ কৰিব একশন ল'ব ন তেওঁ ধাই একশন ল'ব এতিয়া মুখ্যমন্ত্ৰীক কোনে ৰখায় এতিয়া আজহাৰী য'ত আছে তাত গোটেই কথাখিনিতো মই মুখ্যমন্ত্ৰীকতো জনামেই মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ দৰে মুখ্যমন্ত্ৰী যিটো দেশত থাকে তাত আৰু কি চিন্তা আছে কওক গতিকে যাক বুজাবলগীয়া আছিলে মই বুজাই দিলো বুজি পাইছেনে কিৰণ দাদা মই যাক বুজাবলগীয়া আছিলে এই কথাখিনি অলৰেডি বুজাই দিলো মই মোৰ আৰু এই জিহাদী বিলাকক বুজাবলৈ কাৰণে মই লাইভত নাও নহয় এতিয়াও নুবুজে আজাৰি লাইভত কেলে আহে ভাবিছে মই ইহঁতক বুজাই আছো নাই বাবা মই তোমালোকক বুজোৱা নাই মই কাৰোবাক বুজাই আছো যাক বুজাব লাগে তেওঁ বুজি পাইছে যিসকলক বুজাব বিচাৰি আছিলো তেওঁলোকে বুজি পাইছে উপলব্ধি কৰিছে আৰু তাৰে ফলাফল আপোনালোকে বিধানসভাত দেখি আছে আজাৰি লখিমপুৰতে বহি আছে আজাৰি লখিমপুৰৰ পৰা এইবোৰ মিছন আৰম্ভ কৰিছে নহয় কিন্তু ইয়াৰ প্ৰভাৱ বিধানসভাত পৰি আছে দেখিছে নাই আপোনালোকে গতিকে ভাবি চাই ল'ব কথাখিনি আই লাভ ইণ্ডিয়া দাদা ধন্যবাদ আচলতে জিহাদী কিছুমানে কমেণ্ট কৰিছে দেই কি জানে হেড অফিচত গণ্ডগোল থাকে তেতিয়া ছাব্বিছত এনেকুৱা হয় কি জানো ফাল্টু ইনামুল নামৰ কোনোবা জিহাদী এটাই লিখিছে বাবা এইবোৰ জিহাদী কমেণ্ট হয় তোমালোক বাংলাদেশত যোৱা বিয়া পাতাকে যোৱা ফাহমিদা তছনিম এগৰাকী মহিলা হৈ লাজ নাই এগৰাকী মহিলা হৈ পেলাই তুমি বিচাৰা ফাহমিদাক সুধিম ফাহমিদা বাইদেউ আপোনাৰ হাজবেণ্ড এটা নে দুটা নে তিনিটা নে আপুনি বিচাৰে নেকি যে আপুনি থকা অৱস্থাত আপোনাৰ হাজবেণ্ডে বেলেগ এজনী বিয়া পাতক আপুনি কমেণ্ট কৰকচোন ফাহমিদাক অলপ অপেন কৰকচোন যিসকল লাইনত আছে ফাহমিদা নামৰ একাউণ্টটো খোলকচোন মতা নে মাইকী চাওকচোন 1 ছেকেণ্ড মই চাইছো মোৰ এইটো মোবাইলত
ফাহমিদা নামৰ যিটো একাউণ্টৰ পৰা এগৰাকী মহিলাই মেছেজ কৰিছে, মই ভাবো এইটো চাগে কোনোবা মতা মানুহে ইউজ কৰি আছে। আৰু যদি কোনো মতা মানুহে ইউজ নাই কৰা এই ফাহমিদা নামৰ একাউণ্টটো, আৰু যদি কোনোবা প্ৰকৃত মহিলাই ইউজ কৰিছে, তেতিয়াহ'লে মই তেখেতক সুধিম, আপুনি বিচাৰে নেকি যে আপোনাৰ হাজবেণ্ডে আৰু এজনী বিয়া পাতক? ফাহমিদাই এইটো উত্তৰটো দিয়ক। ফাহমিদাই উত্তৰটো দিব পাৰিব নেকি? ফাহমিদা তাছনিম, মোৰ ইয়াত একাউণ্টটো খোলা নাই, নাজানো মই কিয় খোলা নাই। ফাহমিদা তাছনিমক মই প্ৰশ্নটো কৰিছো, ফাহমিদা তাছনিমে মোক উত্তৰটো দিব লাগে। ফাহমিদা তাছনিম, আপুনি বিচাৰে নেকি আপোনাৰ হাজবেণ্ডে আপুনি থকা অৱস্থাত দ্বিতীয় বিবাহ কৰক, তৃতীয় বিবাহ কৰক, চতুৰ্থ বিবাহ কৰক? আপুনি শান্তি পাব নেকি? এইটো উত্তৰটো আপুনি ফাহমিদাই দিব পাৰিব নেকি? ফাহমিদাই দিব পাৰিব নেকি? ইয়াতে যে ফাহমিদাই মোক গালি পাৰিছে, আমি আই মাতৃসকলৰ কাৰণে আমি চিন্তা কৰিছো। আই মাতৃসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ কাৰণে বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘণ্টাকে ঘণ্টা কোৰাণ বিশ্লেষণ কৰি আছে। অসমৰ বিধানসভাত মুখ্যমন্ত্ৰীয়ে যুঁজ দিবলগীয়া হৈছে অসমৰ মুছলিম আই মাতৃসকলৰ জীৱন সুৰক্ষিত কৰিবলৈ কাৰণে, আৰু এই ফাহমিদা নামৰ এগৰাকী মহিলাই ইয়াত বেয়া কমেণ্ট কৰিছে। আপুনি বিচাৰে 3জনী 4জনী বিয়া পাতিব লাগে আপোনাৰ হাজবেণ্ডে? আপুনি এটা ৰুমত শুই থাকিব, আপোনাৰ হাজবেণ্ড বেলেগ এটা ৰুমত আন এজনী পত্নীৰ লগত গৈ পেলাই আপোনাৰ এনজয় কৰিব? আপুনি বিচাৰে? অসমৰ কোনজনী মহিলাই বিচাৰে? অসমৰ কোনজনী মুছলিম মহিলাই এইটো বিচাৰে? অলপ মোক দিবচোন তথ্য। কোনজনী মুছলিম মহিলাই বিচাৰে যে মই এটা ৰুমত শুই থাকিম আৰু মোৰ হাজবেণ্ডে আন এটা ৰুমত আন এগৰাকী পত্নীৰ লগত ৰাতি পাৰ কৰিব, এনজয় কৰিব, মৰম চেনেহ কৰিব? কোনজনী অসমৰ মুছলিম মহিলাই বিচাৰে? অলপ উত্তৰটো দিবচোন আপোনালোকে। কোনজনী মহিলাই বিচাৰে? যিজনী মহিলাই বিচাৰে তেওঁৰ হাজবেণ্ডক আমি চিঠি লিখিম, অতি শীঘ্ৰে আপুনি বিয়া পাতক, আপোনাৰ পত্নীয়ে বিচাৰিছে, আপোনাৰ পত্নীৰ মনত দুখ নাই। এনেকুৱা কোনো মহিলা নোলাব যিজনী মহিলাই এই কথাৰ পাৰ্মিশ্যন দিব বা এই কথাটো একচেপ্ট কৰিব যে তেওঁ জীয়াই থকা কালত তেওঁৰ হাজবেণ্ডে আৰু এজনী বিয়া পাতি আনক। ভাবি চাওক, ইছলাম ধৰ্মক তললে নমাইছে এই ৰঙাদাৰী, কলাদাৰী, বগাদাৰীৰ বিধানসভাত গৈ পেলাই যিবোৰ উদ্ভণ্ডালি কৰে এই মোল্লাবিলাকে, ইহঁতি ইছলাম ধৰ্মৰ সন্মান নষ্ট কৰিছে এই ৰঙাদাৰীয়ে। একেদিনমান আগত কৈছে ইছলামত বোলে ফটোৰ কনচেপ্ট নাই। এই ফটোখন ক'ৰ পৰা আহিলে? আকাশৰ পৰা নামিলে নেকি? ইছলামত ফটোৰ কনচেপ্ট নাইতো ই ফটো কেনেকে মাৰিলে? ই ফটো কেনেকে মাৰিলে? গতিকে এইবোৰ হৈছে ইহঁতি বিধানসভাত গৈ পেলাই ইছলামক অপমান কৰে, লজ্জিত কৰে, লজ্জানত কৰে, কোৰাণৰ আপোনাৰ ইণ্টাৰপ্ৰিটেশ্যন কৰে এওঁলোকে গৈ পেলাই, আৰু চব ভুল তথ্য দি পেলাই ইয়াৰে পৰা সুপ্ৰিম কোৰ্টলৈকে তেওঁলোকে কি কৰিছে? তেওঁলোকে চকুত ধুলি দিছে, সুপ্ৰিম কোৰ্টৰ চকুতো ধুলি দিছে। আৰু কিছুমান আপোনাৰ অধিবক্তা আছে আমাৰ সমাজত, মূৰ্খ অধিবক্তা কিছুমান আছে আমাৰ সমাজত। বাবা তহঁতি পঢ়িছ এটা ল, তহঁতি কোৰাণ ল নাজানো। ইহঁতি মানে মোল্লা কেইটামানৰ ওচৰত গৈ পেলাই কথাখিনি বুজি ল'ব, গৈ পেলাই মানে যুঁজ বাগৰ দি পেলাই যেনে তেনে কিবা নহয় কিবা এটা পইণ্ট উলিয়াই পেলাই বাছ বস্তুবোৰ কৰাই লয়। সেই অধিবক্তাসকলক ক'ব বিচাৰিম, যেতিয়া মৰিবা নহয় তোমালোকক এনেকুৱা পিটন পিটিব নহয় আল্লাহে, কোৰাণ লৈ খেলা কৰা। অধিবক্তাসকলে যদি নিজৰ কামখিনি ভালকে কৰিলেহেঁতেন নহয়, তেতিয়াহ'লে দেশত শান্তি আহিলেহেঁতেন। কিছুমান জেহাদী জেলৰ পৰা ওলাই গৈছে, আমি খবৰ পাইছো। কিছু জেহাদী জেলৰ পৰা ওলাইছে। অধিবক্তাসকলে যদি নিজৰ কামখিনি ভালকে কৰিলেহেঁতেন নহয়, তেতিয়াহ'লে কেতিয়াবাই দেশখন আমাৰ কণ্ট্ৰলত আহি গ'লহেঁতেন। পুলিচে ধৰি সুমুৱাব, তেওঁলোকে উলিয়াই দিয়ে। কিবা নহয় কিবা এটা পাক চাক লগাই পেলাই, বুজি পাইছেনে, যুক্তি তৰ্ক কিবা নহয় কিবা এটা আপোনাৰ যুক্তি দি পেলাই উলিয়াই দিয়ে। আৰু যিবোৰ মানুহ ক্ৰাইম কৰি আছে, যিবোৰ মানুহে দেশৰ কাৰণে ভাল নহয়, সমাজৰ কাৰণে ভাল নহয়, উগ্ৰ টাইপৰ কথা কয়, যিবোৰ মানুহে সদায় সমাজখন নষ্ট কৰিব বিচাৰে, তেনেকুৱা কেছবোৰ অধিবক্তাই কেলে ল'ব লাগে? কেলে ল'ব লাগে? চুৰ ডকাইতৰ কেছ কেলে ল'ব লাগে? চুৰ ডকাইতবোৰ যেতিয়া জেলত সোমাই সিহঁতক কৰি থাকিব দিব লাগে তাতে। মানৱতাৰ পাঠ বিচাৰি নাপায় তেওঁলোকে, তেতিয়া কি যুক্তি দিয়ে জানেনে? এই অধিবক্তাসকলৰ যুক্তি শুনিলে পাগল হৈ যাব আপোনালোকে। টকা কেইটামানৰ কাৰণে তেওঁলোকে ক'ব নহয় আমাৰ কাম হৈছে আমি বাছ সেইজন চুৰ হওক বা ডকাইতেই হওক আমিতো কেছ ল'মেই। টকা লাগে বুলি কোৱা না যে আমি টকাৰ কাৰণে কেছ ল'মেই। টকাই যদি লাগে যোৱা না, কাম কৰাকে যোৱা না, ড্ৰেইন চাফা কৰাকে যোৱা না, মিউনিচিপালিটিৰ কিমান ড্ৰেইনবোৰ লেতেৰা হৈ পৰি আছে তাতে কোৰ মাৰা না, যোৱা না। চুৰ ডকাইতৰ কেছবোৰ কেলে ল'ব লাগে? মইতো বুজি নাপালো কি লজিক তেওঁলোকৰ।
কথা হ'ল আৰু এইটো এটা চুৰ হওক বা ডকাইত হওক আমি তেওঁৰ কেছ ল'ব লাগিব আৰে ভাল মানুহৰ কেছ লোৱা অত্যাচাৰত যিসকল অত্যাচাৰৰ বলি হৈছে তেনেকুৱা মানুহৰ কেছ লোৱা আমিও ভাল পাম টকা কেইটামান তাতো খোৱা কিমান মানুহে মাৰ্ডাৰ কৰি পেলাই সোমাই আছে সেই মাৰ্ডাৰ কৰা মানুহবিলাকৰ কেছবোৰ লৈ পেলাই যুদ্ধ কৰি থাকে গৈ পেলাই তেওঁলোকক কেনেকৈ বচাব পৰা যায় কিছুমানটো আপোনাৰ একদম স্পেচিয়েলিষ্ট হয় ক্ৰাইমৰ কাৰণে অকল ক্ৰাইম কেছবোৰ ল'ব তেওঁলোকে মানে য'ত 2 নম্বৰী টাইপৰ কাহিনীবোৰ থাকে সেইবোৰ কেছে ল'ব তেওঁলোকে ভাল কেছ নলয়ে তেওঁলোকে সেইটো ডিপাৰ্টমেণ্টে তেওঁলোকৰ এইটো গতিকে এইটোত মই একমত হ'ব পৰা নাই ঠিক আছে কৈছো নহয় সমাজ এখন এনেই ভাল নহ'ব চুৰ ডকাইতক যেতিয়া পুলিচে ধৰি লৈ পেলাই সোমাই দিয়ে নহয় অধিভক্তাসকলে আৰু 10টামান তেওঁলোকৰ ওপৰত কি কৰিব লাগে আপোনাৰ অভিযোগ লগাই দি এওঁলোকক হয় 10 বছৰ কাৰণে জেলত ভৰাব লাগে নহলে 20 বছৰ কাৰণে জেলত ভৰাব লাগে এইটোহে কৰিব লাগে পুলিচে কষ্ট কৰি পেলাই ভৰাই দিব ইহঁতে গব উলিয়াই লৈ আহে গবলে তেনেকে দেশ এখন ভাল হ'ব নেকি কেতিয়াবা ক্ৰাইম কৰা মানুহ কেতিয়াবা শুদ্ধ হ'ব নেকি উলাই লৈ আহিলে সেইদিনাখন মই দেখিছো গুৱাহাটী হাইকোৰ্টৰ আপোনাৰ জজে অসমৰ এজন গুণ্ডা টাইপৰ নেতা নাই জানো কিবা নামটো আছিলে যে এইজন কি নাম এইটো কি নাম আছিলে এইটো ভিক্টৰৰ কাহিনীত খুব দম দিলে এজন উকিলক খুব ভাল পাইছো মই এইটো ঠিক কাম কৰিছিলে খুব ভাল পাইছো কেছ এটা লোৱাৰ আগত চাই ল'ব লাগে মানুহজন কেনেকুৱা টাইপৰ সমাজৰ কাৰণে মানুহজন ভাল নে সমাজৰ কাৰণে মানুহজন বেয়া যদি সমাজৰ কাৰণে মানুহজন বেয়া আৰু 5 বছৰ তাক সোমাই ৰাখা সেই শুদ্ধ হৈছে নে নহয় নাই হোৱা কেছ আপোনাৰ কি কৰিব লাগিব এই জেলৰ ভিতৰতে তাক আমি নিৰীক্ষণ কৰিব লাগে সেই যদি শুদ্ধ পথলৈ আহিছে তেতিয়াহ'লে তাক ওলোৱাৰ ব্যৱস্থা কৰিব লাগে নহ'লে তাক জেলৰ ভিতৰতে সোমাই থ'ব লাগে 2 বছৰৰ জেগাত 5 বছৰ সোমাই থ'ব লাগে যাতে সি জেলৰ ভিতৰতে জেলৰ ভাত খাই ভাল হৈ পেলাই যেতিয়া ওলাই আহিব তেতিয়া তাক লাহেকে ওলাই আনিব লাগে অধিভক্তাসকলে মিলি কিন্তু নাই এটা ভিক্টৰ দাসৰ কেছ লৈ পেলাই যেতিয়া গ'ল দিলে দম ধৰি বুজিছেনে ডাইৰেক্ট কৈছে তুমি ভিক্টৰ দাসক চিনি পোৱা নাই ভালকে চিনি পোৱা নাই ভিক্টৰ দাসৰ বিষয়ে তুমি কি জানা ভিক্টৰ দাসৰ কেছটো লৈ আহিছা যে ইয়াত তুমি পিছত এই কাহিনীটোক লৈ পেলাই বহুত অধিভক্তাৰ গা জ্বলিছে তেওঁলোকে ফেচবুকত লিখিছে নহয় আমি মানুহ লাগিলে বেয়া কামে নকৰক মানুহ লাগিলে চুৰ ডকাইতে নহওক কিয়নো এজনটো উকিল যাব লাগিব ন গতিকে আমি কেছটোতো ল'ব লাগিব আমিও বুজি পাওঁ দিয়া ঠিক আছে আমিও বুজি পাওঁ দিয়া কেছটো ল'ব লাগিব কেছ নললে তোমালোকৰ ভাত না তোমালোকৰ পেটত নাযাবতো হয় নহয় সেইটো কাৰণে ল'বই লাগিব নললে তোমালোকে নৰকত যাবা আল্লাহে তোমালোকক নৰকত দিব চাগে হয় নহয় সেইটো বাধ্যবাধকতা আছে ল'বই লাগিব বেলেগ কেছ নাই আৰু গতিকে মই অসমৰ অধিভক্তাসকলক অনুৰোধ জনাম কৰজোৰে যিবোৰ মানুহ সমাজৰ কাৰণে ক্ষতিকৰ যিবোৰ মানুহে সমাজখন নষ্ট কৰি আছে সদায় যিবোৰ মানুহে দিনে নিশাই সমাজ ধ্বংস কৰিব চেষ্টা কৰি আছে যিবোৰ মানুহে উত্তাল পৰিৱেশ বনাব চেষ্টা কৰি ফুৰে অসমখন উত্তাল কৰিব বিচাৰে তেনেকুৱা কোনো কেছ আপোনালোকে নল'ব যেতিয়া নল'ব নহয় তেতিয়া সমাজখন নিজে নিজে ভাল হৈ যাব সমাজখন বেয়া কৰাত অধিভক্তাসকলৰ বহুত হাত আছে মই সকলো অধিভক্তাক কোৱা নাই কিছু অধিভক্তাৰ বহুত হাত আছে সেইটো কথা আপোনালোকে মানে নামানে আপোনালোকে ভাবি চাই ল'ব ঠিক আছে আজি জুবিনদাৰ হত্যাকাৰী যিখিনি কেছ অসমৰ কোনো অধিভক্তাই নললে এইটোতো আমি সবেই ভাল পালো নাই কওকচোন হয় নহয় সেইটো আমি সবেই বিচাৰিছিলো অকল জুবিনদাৰ কাৰণেই হ'ব নেকি তেনেকুৱা আৰু বেলেগ যিমান হত্যাকাৰী আছে আমি সবৰে কেছ ল'ম নেকি অকল জুবিনদাৰ হত্যাকাৰীৰ কেছবোৰ আমি নলম বা জুবিনদাৰ হত্যাকাণ্ডৰ লগত জড়িত মানুহবিলাকৰ কেছ আমি নলওঁ ইয়াৰ বাহিৰে সাধাৰণ কোনোবা মানুহক যদি কোনোবাই হত্যা কৰি দিয়ে কোনোবাই অত্যাচাৰ কৰে কোনোবাই চৰ মাৰে লাত মাৰে মাটি লুটি খায় কিবা যদি কৰে তেনেকুৱা মানুহৰ কেছ আমি ল'ম নেকি অকল জুবিনদাৰ কেছটোৱে আমি নলওঁ বাকি যিমান ছয়তান ময়তান অসমত আছে সবৰে কেছ আমি ল'ম নেকি বুজি পাওঁ আমিও বুজি পাওঁ ঠিক আছে কাৰণ মই মুছলিম ল পঢ়াটো গতিকে মই মুছলিম ল গোটেইখিনি জানো আৰু সংবিধানো মই অলপ চলপ পঢ়িছো গতিকে মই যুক্তি জানো 100টা এডভোকেটৰ দিমাগ মোৰ ইয়াত সোমাই আছে 100টা এডভোকেট মই ইয়াত লৈ বহি আছো বুজি পাইছে মোক বুজাব নালাগে অকল জুবিনদাৰ কেছটোৱে নলও বুলি শপত লৈছে কিয় অসমৰ অধিভক্তাসকলে শপত লওক যে আমি কোনো ধৰণৰ পাপী মানুহৰ কেছে নলওঁ কোনো ধৰণৰ অপৰাধীৰ কেছে আমি নলওঁ
ঠিক আছে যিসকলে অপৰাধত একদম জড়িত হৈ আছে প্ৰমাণ আছে সব আছে তেনেকুৱা অপৰাধীৰ কেছ আমি নলওঁ যদি কেছ লৈও লয় লোৱাৰ পিছত যদি তেওঁলোকে দেখে যে এইজন মানুহ অপৰাধী লগে লগে কেছ ত্যাগ কৰি দিয়ক লগে তাক কৈ দিয়ক তোমাৰ কেছ আমি নলওঁ তেতিয়াহে সমাজখন ভাল হ'ব তেতিয়াহে এই মানুহবোৰ জেলত যাব এজনে বচাব চেষ্টা কৰিব এজনে ভৰাব চেষ্টা কৰিব এইটো লৈ কাজিয়া হ'ব তাৰ পিছত যেনে তেনে বচাই লৈ আহিব কি কথা এইবোৰ অকল জুবিনদাৰ ক্ষেত্ৰতে আমি এনেকুৱা সিদ্ধান্ত ললে নহব বন্ধুসকল প্ৰতিজন অপৰাধীৰ ক্ষেত্ৰত আমি ল'ব লাগিব সেইজন লাগিলে হাই প্ৰফাইল অপৰাধীয়ে হওক বা নহওক বা নিৰ্যাতিত ব্যক্তিজন হাই প্ৰফাইলে হওক বা নহওক জুবিনদাৰ দৰে হাই প্ৰফাইল ব্যক্তি হলেই যে আমি অপৰাধীৰ কেছ নলম আৰু কোনোবা সাধাৰণ ব্যক্তি হলে যে আমি তেওঁৰ অপৰাধীৰ কেছটো লৈ লম তেনেকুৱা আমাৰ মানসিকতা হ'ব নালাগে তেনেকুৱা হলে আমাৰ ভিতৰত মানৱতা নাই বুলি ক'ব লাগিব গতিকে মই ধন্যবাদ জনাম অসমৰ যিসকল অধিবক্তাই জুবিনদাৰ কেছটো লোৱা নাছিলে জুবিনদাৰ অপৰাধীসকলৰ কেছটো লোৱা নাছিলে ঠিক তেনেদৰে অসমৰ সকলো অধিবক্তাই এইটো শপত গ্ৰহণ কৰক যে আমি অনাগত দিনত কোনো অপৰাধীৰ কেছে আমি নলওঁ ঠিক আছে আমি যদি গম পাই যাওঁ উমান পাওঁ আমি যদি অনুভৱ কৰোঁ আমাৰ সন্মুখত যদি কথাবোৰ ওলাই যায় যে এইজন দোষী হয় এইজন অপৰাধী হয় আমি তেতিয়াই কেছ ত্যাগ কৰিম আমি তেওঁলোকৰ টকাও আমাৰ নালাগে তেওঁলোকক আমি বচাব চেষ্টা নকৰোঁ ওলোটাই আমি তেওঁলোকক জেলত ভৰাব চেষ্টা কৰিম যদিও কেছ লওঁ তেতিয়াহ'লে আমি তেওঁলোকক ভৰাব চেষ্টা কৰিম এনেকুৱা সংকল্প লওক এনেকুৱা আপোনালোকে কি লওক এনেকুৱা শপত গ্ৰহণ কৰকচোন তেতিয়া অসমখন ভাল হৈ যাব অসমত অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন কেতিয়াও ভাল কৰিব নোৱাৰে অসমৰ অধিবক্তা সমাজে আগবাঢ়ি আহিব লাগিব অসমৰ ৰাইজ আগবাঢ়িব লাগিব প্ৰতিটো শ্ৰেণীৰ মানুহে আগবাঢ়ি আহিব লাগিব তেতিয়াহে অসমখন সুন্দৰ হ'ব নহলে কেতিয়াও নহয় আমাৰ সপোন হৈ থাকিব মই বহুত জেহাদীবিলাকক দেখিছো জেলৰ পৰা মুক্ত হৈ গৈছে উত্তাল পৰিৱেশ কৰিব তেওঁলোকে গোটেই অসমখন গৰম কৰি দিব তেনেকুৱা বহুত জেহাদী জেলৰ পৰা ওলাই আহিছে কিয় অধিবক্তাসকলে এইবোৰ কেছ কিয় লয় তেওঁলোকক পৰি থাকিব দিব লাগে 10 বছৰলৈকে সমাজখন ঠাণ্ডা হৈ থাকিব নাই কি কম আৰু এটা কাৰ দুখ আপোনালোকে কওকচোন কাৰ দুখ বহুত ভাল ভাল অধিবক্তা আছে মই দেখিছো তেওঁলোকে কোনো ধৰণৰ এনেকুৱা বেয়া কেছ তেওঁলোকে ওচৰত যাবই নিদিয়ে তেওঁলোকে অসমত কিছু অসমীয়া বিৰোধী মুছলিম সম্প্ৰদায়ৰ আইনজীৱী আছে যিসকলে অসমৰ ইছলামিক কট্টৰপন্থীসকলৰ পৰামৰ্শ উৎসাহ যোগায় এইটোতো আছে কিন্তু সনাতনীৰটো আছে দাদা সনাতনীৰ কিছুমান অধিবক্তা এনেকুৱা আছে কিছু অধিবক্তা যিসকলে আমাৰ মুছলমান সমাজৰ যিবোৰক চৰকাৰে ভৰাই থয় নহয় ইহঁতৰ কেছবোৰ লৈ লয় প্ৰমাণ চাই লব আছে তেওঁলোকক কিন্তু আচৰিত মানিছো চৰকাৰখনে কিমান চেষ্টা কৰি দুই এটা জেহাদীক ভৰাই দিয়ে জেলত বুজিছেনে কিন্তু সনাতনী কিছু অধিবক্তাই তেওঁলোকৰ কেছ লৈ লৈছে আৰে মুছলমান অধিবক্তাই ললেতো অলপ শুনাটো ভাল লাগে যে এইজনো মুছলমান সেইজনো মুছলমান গতিকে একজন মুছলমানে আন এজন মুছলমানক বচাব চেষ্টা কৰি আছে অলপ হলে ভাল লাগে শুনি কিন্তু এজন মুছলমান জেহাদীক জেলত ভৰাইছে এজন সনাতনী অধিবক্তাই যদি আহি তেওঁক উলিয়াবলৈ চেষ্টা কৰে এইটোতো পৃথিৱীত আচৰিত ধৰণৰ মানে এটা কাহিনী হৈ যাব তেতিয়া হয় নহয় আপোনাক মোৰ কথাটো বুজি পাইছেনে যিসকলে মোক চাইছে মই বৰ্তমানৰ বহুত প্ৰমাণ আছে সনাতনী অধিবক্তাই কৰি আছে আৰু তেওঁলোকে কি কয় জানেনে নাই আমি বাছ আমাৰ কথা হৈছে আমি কেছ ল'ব লাগিব আমি কেছ ল'ম সেইজন মানুহ যোনেই নহওক আমি কেছ ল'ম কিয় জুবিনদাৰ ক্ষেত্ৰত কেলে নকলে তেতিয়া কিয় নকলে তেতিয়া জুবিনদাৰ ক্ষেত্ৰত যে আমি কেছ ল'ম সেই মানুহজন অপৰাধী হওক নহওক কি হওক নহওক পিছত দেখা যাব আমি কেছ ল'ম অসমৰ মানুহে পিঠি ফালি দিব তাৰ মানে নহয় ভয়তে লোৱা নাই ভয়তে লোৱা নাছিলে চাগে নহয় মোৰতো ডাউট হয় যে অসমৰ পৰিৱেশ যদি এনেকুৱা নহলহেঁতেন অসমৰে কোনোবা অধিবক্তাই জুবিনদাৰ এই অপৰাধীকেইটাৰ কেছ লৈ ললেহেঁতেন মোৰ কিন্তু ডাউট হয় দেই কিন্তু অসমৰ জনগণৰ যিটো মৰম দেখিলে ন জুবিনদাৰ প্ৰতি গম পাই গল এতিয়া যদি কেছটো আমি লওঁ আমাৰ ঘৰ বাৰী জ্বলাই দিব আহি পেলাই ইয়াতে একমত হয়নে আপোনালোকে এইটো কিন্তু অসমৰ জনগণৰ জুবিনদাৰ প্ৰতি মৰম যে ইমান আছে সেইটো কোনেও ভাবিব পৰা নাছিলে এইবাৰ যিটো মৰম দেখাই দিলে নহয় জুবিনদাৰ প্ৰতি ৰাইজে এই মৰম দেখাৰ পিছত
বহুতে ভাবিলে এই কেছটো আমি ল'ব নোৱাৰো বাবা, এইটো ল'লে কিন্তু আমাক পিঠি ফালিব এতিয়া ৰাইজে, আমাৰ ঘৰ জ্বলাই দিব। যদি সঁচাকে অপৰাধীক ঘিণ কৰি পেলাই লোৱা নাই, তেতিয়াহ'লে অপৰাধীটো আৰু আছে। সেই অপৰাধীবিলাকৰ কেলে কেছ লয়? যিবিলাকে গাঞ্জা বিক্ৰী কৰে ইহঁতক কেলে ওলাই আহিবলৈ কাৰণে আপোনালোকে সহায় কৰি দিয়ে? যিবিলাকে ড্ৰাগছ বিক্ৰী কৰাত ধৰা পৰে, যিবিলাকে ৰেপ কৰাত ধৰা পৰে, এই ৰেপ কৰা মানুহবিলাকক কেলে গৈ পেলাই অধিবক্তাসকল পাই কেলে? এই ৰেপ কৰা মানুহবিলাকে কেনেকে উকিল ধৰিব পাৰে? মই বুজি নাপাওঁ এই কথাটো। এজন উকিলৰ ওচৰত যেতিয়া যায় নহয় মানুহে, বোলে কি কেছ, বোলে অমুকক ৰেপ কৰিছিলো যে সেইটো কাৰণে মই সোমাই আছো, বচাই দিয়ক। সেই মানুহটো কেছটো কেলে লয় তেতিয়া? কিয় লয়? কি কাৰণে ললে? টকা কেইটাৰ কাৰণে? এই ৰেপ কৰা মানুহজনক ওলাই দিব লাগে জেলৰ পৰা, এই চুৰি কৰা মানুহজনক ওলাই দিব লাগে জেলৰ পৰা, এই ডকাইতিজনক উলিয়াই দিব লাগে জেলৰ পৰা, এইটো কাৰণে কেছ ল'ব? দেশ বিৰোধী মন্তব্য যিসকলে কৰিছে, দেশ বিৰোধী মন্তব্য কৰে, সেইসকলক কি উলিয়াই দিব লাগে জেলৰ পৰা? ওলাই গৈ পেলাই আকৌ দেশ বিৰোধী মন্তব্য কৰক, দেশৰ মানুহক জেহাদী বনাই দিয়ক। তেনেকুৱা কেছবোৰ কিয় লয় অধিবক্তাসকলে? এইটো আপোনালোকে অলপ মোক বুজাই দিবচোন দেই, মই এই বস্তুটো বুজি পোৱা নাই। কিয় লয় কিয়? আৰে কেছ এটা গলেতো সুধাসুধি হয় ন, কিয় আহিছে, আপোনাৰ কেছটো কি, পৰিয়ালে যাই পেলাই কব ন আমাৰ মানুহ এজন জেলত পৰি আছে, আপোনাৰ মানুহজনৰ অপৰাধটো কি, বোলে এনেকুৱা এনেকুৱা মন্তব্য এটা দিছিলে, সেইটো কাৰণে চৰকাৰে ভৰাই থৈছে। কথাখিনি শুনাৰ পিছতো ক'ব লাগে বাবা আপোনালোকে যাওক, চিনি যাক যাক, এইবোৰ কেছ লৈ নাহিব আমাৰ ওচৰত, লগতে খেদাই দিব লাগে নাই? নাই, তাতে ক'ব ঠিক আছে হ'ব মই কৰিম, মই তেওঁক উলিয়াই দিম, চিন্তা কৰিব নালাগে আপোনালোকে, চিন্তা কৰিব নালাগে, মই উলিয়াম, যেনেকৈ হওক উলিয়াম। ৱাহ ৰে ভাই, কি কম একো নকওঁ দিয়ক, কৰি থাকক খেলা, কিন্তু এদিনাখন ধৰা পৰিব সকলোৱে ধৰা পৰিব, কোনে কোনে দুৰ্নীতি কৰি আছে, কোনে কোনে দুৰ্নীতি কৰিছে, সকলোৱে ধৰা পৰিব। এদিন টাইম আহিব, আপনা ভি টাইম আয়েগা একদিন। আৰু যিদিনাখন মোৰ টাইম আহিব নহয়, যদি নাহেতো বাচি গ'ল, আৰু যদি মোৰ টাইম আহি গ'ল তেতিয়াহ'লে কোনো বাচি নাযায়। চব মই দেখিছোতো নাটকবোৰ। ঘৰৰ মানুহতকৈ উকিল বেছি দেখা কৰিব যায় আছামিক লকআপত। সেইটোৱে, ঘৰৰ মানুহ কম যায়, উকিল বেছি যায়। তেওঁ গোটেই দায়িত্ব লৈ লয় ন, যে এইজনক মই উলিয়াই আনিম, কি কৰিছে আপোনাৰ ল'ৰাটোৱে, বোলে চুৰি কৰিছিলে, জেলত সোমাই আছে, এইজন বাৰে বাৰে যাবা, তুমি চুৰি কৰিছা কি নাই কৰা, তুমি এনেকে কবা দেই, তুমি এনেকে কবা, তুমি এনেকে কবা, তুমি এনেকে কবা, তুমি উত্তৰটো আকৌ শিকাই দিয়ে গৈ পেলাই, বুজিছেনে? উত্তৰখিনি গৈ শিকাই দিব, তুমি এনেকে নহয় এনেকে কবা, এনেকে নকবা, এনেকে নকবা, এনেকে ক'লে কথা বেয়া হ'ব, এনেকে নকবা, তুমি এনেকে উত্তৰটো দিবা। কিমান চিনেমা বনিছে এইবিলাকত। ঘৰৰ মানুহ কম যায়, অপৰাধীক লগ কৰিবলৈ উকিল বেছি যায়। বঢ়িয়া কথা লিখিছে সাধন দাদা, জবৰদস্ত ইয়াৰ। আপোনালোক আছে কাৰণে ভাল লাগে, লাইভত আহিব মন যায়, অলপ সময় কথা পাতি ভাল লাগে, যুক্তি বুজি পায় আপোনালোকে, নহলে আমাৰ কিছুমান মূৰ্খইটো যুক্তি বুজিয়ে নাপায়, কি কথা পাতিব তেওঁলোকৰ লগত। সত্য কথা কোৱা মানুহ থাকিলে লাইভ কৰি ভাল লাগে। আজিকালি সেইকাৰণে কমাই দিছো মই আহিবলৈ কাৰণে, কাৰণ মোৰ কথা বুজা মানুহ মই দেখিছো নাহে, 2-4জন আছে বুজি পায়, বাকী ক'তনো বুজি পায়, চবে গালিয়ে পাৰি থাকে, বুজিবতো লাগিব কথাখিনি। যি কি নহওক, অসমৰ আমাৰ উকিল সমাজক মই শ্ৰদ্ধা জনাওঁ, কিন্তু উকিল সমাজক মই এটা কথা ক'ব বিচাৰিম, অপৰাধীৰ কেছ কেতিয়াও আপোনালোকে নল'ব, সেয়া অকল জুবিনদাৰ অপৰাধীয়ে নহয়, ঠিক আছে, অন্য অপৰাধীৰো কেছ নল'ব। যদি অকল জুবিনদাৰ অপৰাধীৰ কেছ আপোনালোকে নলয়, বাকী অপৰাধীবিলাকৰ কেছ আপোনালোকে লৈ আছে, তেতিয়াহ'লে আমি বুজিব পাৰিম যে আচলতে আপোনালোকে পিটনৰ ভয়তহে জুবিনদাৰ অপৰাধীৰ কেছ লোৱা নাছিলে, আৰু বাকী অপৰাধীবিলাকৰ কেছ আপোনালোকে লৈ আছে, কাৰণ তাত ৰাইজ ওলাই নাযায়, নিপিতে কাকো, গতিকে আপোনালোকে লৈ আছে। আৰু জুবিনদাৰ অপৰাধীৰ কেছ ল'লে ৰাইজে পিটিব, সেইটোহে আমি বুজিম। আৰু যদি আমি দেখি আছো যে জুবিনদাৰ মৃত্যুৰ পিছৰ পৰা অসমৰ অধিবক্তাসকলে কোনো ধৰণৰ অপৰাধীৰ কেছেই নলয়, তেতিয়া আমিও বুজিব পাৰিম, য়েছ, অসমৰ অধিবক্তা সমাজ পৃথিৱীৰ নম্বৰ 1 অধিবক্তা সমাজ। সেইটো মই বিচাৰো, অসমৰ অধিবক্তা সমাজ কি হওক, পৃথিৱীৰ নম্বৰ 1 অধিবক্তা সমাজ হওক। তেওঁলোকে কোনো অপৰাধীৰ কেছ ল'ব নালাগে, পুলিচে যেতিয়া ভৰাইছে তাক আৰু হেঁচি ঠেলি ভৰাই থব লাগে লৈ গৈ পেলাই, যদি সি কি কৰিছে, ক্ৰাইম কৰিছে। আৰু যদি ক্ৰাইম নাই কৰা, তেতিয়া আপোনালোকে লাগক, ওলাই আনক, সেইটোতো আমিও বিচাৰো, তদন্তটো হ'ব লাগে।
তদন্ত হোৱাৰ যিটো প্ৰচেছ সেই প্ৰচেছটোতে গম পোৱা যায় কোন অপৰাধী হয় কোন অপৰাধী নহয় অপৰাধী হয় বুলি গম পোৱাৰ লগে লগে কেছ এৰি দিব লাগে কেছ লগে লগে এৰি দিব লাগে কাৰণ এটা কেছত প্ৰথমতে কিন্তু গম নাপায় মানুহজন অপৰাধী হয় নে নহয় তদন্ত কৰোঁতে 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 ওলাব অপৰাধী হয় এতিয়া এওঁক বচাব লাগিব সেইটো যাতে নহয় সেইটো যাতে নহয় অপৰাধীক বচাব চেষ্টা নকৰিব আপুনি যদি প্ৰথমতে গম পোৱা নাই পিছততো আপুনি গম পাব ন কেছত যেতিয়া সোমাই যাব কেছটোৰ ভিতৰত যেতিয়া তদন্ত কৰিব যেতিয়া আপুনি অপৰাধীৰ লগত কথা পাতিব যেতিয়া যুক্তি আপুনি দিব কোৰ্টত তেতিয়াতো আপুনি কেছটো বুজি পাই যাব যেতিয়া বুজি পাই যাব আপুনি তেতিয়া আপোনাৰ বিৰোধী যিজন থাকিব নহয় উকিল সেইজনৰ লগত একমত হৈ পেলাই এইজনক আৰু 2 বছৰ জেল দি দিয়ক তেতিয়াহে মানিম নহ'লেতো নামানো গতিকে অসমৰ অধিবক্তা সমাজক মোৰ অনুৰোধ এইটো তেওঁলোকে বেয়া পাব পাৰে মোক ভাল পাব পাৰে মোৰ একো আহে নাযায় ঠিক আছে মোৰ একো আহে নাযায় সঁচা কথা ক'বই লাগিব অকল মোল্লাৰে দুখ আছে তেনেকুৱা কোনো কথা নহয় অকল মোল্লাই সমাজ নষ্ট কৰিছে তেনেকুৱা কোনো কথা নহয় অধিবক্তা সমাজৰো বহুত অৱদান আছে এখন সমাজ নষ্ট কৰাত ঠিক আছে কাৰণ সমাজৰ অপৰাধীবিলাক কোনে ওলাই আনে অধিবক্তাসকল নহ'লে কোনো ওলাই আনিব নোৱাৰিলেহেঁতেন অসমত আৰু 10টা 15টা 20টা 50টা জেল বনাবলগীয়া হ'লহেঁতেন অপৰাধী মুক্ত হৈ পেলাই মুকলি আকাশৰ তলত অপৰাধী ঘূৰি ফুৰে কাৰণ অধিবক্তা আছে তেওঁলোকৰ লগত তেওঁলোকে বিভিন্ন আকাৰে প্ৰকাৰে বিভিন্ন চলে বলে কৌশলে ওলাই লৈ আহে তেওঁলোকক গতিকে সেই অধিবক্তাসকলক মই অনুৰোধ জনাম প্লিজ এনেকুৱা নকৰিব ঠিক আছে আমাৰ অসমখন আমি শুদ্ধ কৰিব বিচাৰোঁ দিয়ক বহুত আলোচনাই কৰিলোঁ এতিয়া এৰো আৰু আপোনালোকেও শুৱক ক্ষমা কৰিব ঠিক আছে ক্ষমা কৰিব আৰু বাছ কথাখিনি যিমান পাৰে অনুভৱ কৰিব চেষ্টা কৰিব লগ দিব সকলোৱে ভুল হ'লে যুক্তিত মোৰ কথাখিনি খণ্ডন কৰি দিব মই এই কথাটো মানি ল'ম গালি পাৰি পেলাই নিজকে নগ্ন নকৰিব যিমানে গালি পাৰিব সিমানে নিজে নগ্ন হৈ যাব নিজৰ চৰিত্ৰ উদঙাই নিদিব এইটো অনুৰোধ থাকিলে আৰু এই ৰঙা দাড়ি কলা দাড়ি বগা দাড়িবিলাকক কম বাবা তোমালোকে ফটুৱা চটুৱা নামাৰিবা দেই ফটুৱা নামাৰিবা মই বাৰে বাৰে কৈছো পস্তাবা কিন্তু মই যাক বুজাব লাগে তাক বুজাই দিছো মই একশ্যন নলওঁ ঠিক আছে একশ্যন লোৱা মানুহ আছে গতিকে এই ভিডিঅ'বোৰ মই আচলতে সেই সমাজৰ কাৰণে নহয় যাৰ কাৰণে বনাব লাগে বনাইছো তেওঁ বুজি আছে তেওঁ একশ্যন ল'ব শকিল ইনজাম আপোনাক লগ কৰিম এদিন দাদা নিশ্চয় আহিব শকিল ইনজামেতো লগ কৰিব বিচাৰিছে এতিয়া জানো মোক গালি পাৰিবলৈ লগ কৰিব বিচাৰিছে নে মাৰিবলৈ লগ কৰিব বিচাৰিছে নাজানো আপুনি আহিব পাৰে আমাৰ ঘৰলৈ লগ কৰিবলৈ কাৰণে কোনো কথা নাই লগ কৰিব লাগে ভাল মন লৈ আহিলে ভাল কথা বেয়া মন লৈ আহিলে নিজেই আপোনালোকে পস্তাব আহক লগ কৰি যাব কাৰণ মোক মুছলমানে ভাল কমেণ্ট নিদিয়ে যিমান ভাল কমেণ্ট পাওঁ চব সনাতনীসকলৰ পৰা পাওঁ মুছলমান সমাজৰ পৰা সদায় তিৰস্কাৰ পাইছোঁ সদায় গালি পাইছোঁ সদায় বেয়া কথাই শুনিছোঁ অসমৰ মুছলমান সমাজে মোক গালি শিকালে অসমৰ মুছলমান সমাজে মোক বেয়া স্বভাৱ বেয়া চৰিত্ৰ গোটেইখিনি শিকাই দিলে মই যেতিয়া বাহিৰত পঢ়িব গৈছিলোঁ তেতিয়া মই বাহিৰত পঢ়িব গৈছিলোঁ তেতিয়া মই বহুত ভাল ভাল কথা শিকিছিলোঁ বহুত ভাল ভাল যুক্তি শিকিছিলোঁ ইছলামৰ যিবোৰ গুণ আছে সেইবোৰ মই শিকি আহিছিলোঁ ভাবিছিলোঁ এইখন সমাজত সেইখিনি প্ৰচাৰ কৰি পেলাই এই সমাজখনক উদ্ধাৰ কৰিম কিন্তু এই সমাজত অহাৰ পিছত এই সমাজখনত দেখিলোঁ ভাল মানুহৰ কোনো স্থান নাই সত্য কথা কোৱা মানুহৰ কোনো স্থান নাই ইয়াতে চুৰ ডকাইত লুচ্চা লাফাংগা হ'ব লাগিব দালালি কৰা মানুহ হ'ব লাগিব তেতিয়া ডাঙৰ ডাঙৰ আপুনি পদ পাই যাব আৰু যিমান গালি গালাজ আছে নিজৰ মাক লৈ ভণ্টিক লৈ বাপেকক লৈ খানদানক লৈ যিমান লেতেৰা গালি আছে অসমত আহি মই শিকিলোঁ সেইকাৰণে অসমৰ মোৰ সমাজখনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে মোক সেইখিনি শিকালে তাৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম এই লেতেৰা ভাষাখিনি মই আপোনালোকৰ পৰা শিকিলোঁ আপোনালোকৰ কমেণ্ট পঢ়ি পঢ়ি শিকিলোঁ মই ঠিক আছে সেইকাৰণে চিৰকৃতজ্ঞ হৈ থাকিম ইয়াৰ হিচাপ কিতাপ হ'ব আপুনিও মৰিব ময়ো মৰিম জীৱনটো দুদিনীয়া হয় গতিকে এদিন আপুনিও মৰিব এদিন ময়ো মৰিম আমাৰ দেখা আকৌ হ'ব আল্লাহ ঈশ্বৰ ভগৱানৰ সন্মুখত আপুনিও যাব লাগিব ময়ো যাম এই গালিখিনিৰ হিচাপ কিতাপ তাত হ'ব আৰু যেতিয়ালৈকে মই ক্ষমা নকৰোঁ নহয় তেতিয়ালৈকে কোনো ঈশ্বৰ আল্লাহ ভগৱানে আপোনাক জান্নাত দিব নোৱাৰে কোনো ঈশ্বৰ আল্লাহ ভগৱানে ৰাম কৃষ্ণ মোহাম্মদে আপোনাক জান্নাত দিব নোৱাৰে মোক গালি পৰা মানুহক যেতিয়ালৈকে মই ক্ষমা নকৰোঁ সেইটো মনত ৰাখিব গতিকে এইটো থাকিব দিয়ক
এইটো হিচাপ কিতাপটো তেতিয়া হ'ব এই হিচাপ কিতাপটো তেতিয়া হ'ব অকল মোৰ ক্ষেত্ৰতে নহয় আপোনালোকে যদি অন্য কাৰোবাকো গালি পাৰিছে বিনা কাৰণত তাতো একেই হ'ব হিচাপ কিতাপটো কোনো ৰাম কৃষ্ণ মহম্মদেও আপোনাক জান্নাত দিব নোৱাৰে কোনো আল্লাহ ঈশ্বৰ ভগৱানেও আপোনাক জান্নাত দিব নোৱাৰে যেতিয়ালৈকে যিজন মানুহক আপুনি বিনা কাৰণত গালি পাৰিছে সেই মানুহজনে যেতিয়ালৈকে আপোনাক ক্ষমা নকৰিব নহয় তেতিয়ালৈকে কোনো ৰাম কৃষ্ণ মহম্মদ জেছাছে জান্নাত দিব নোৱাৰে আল্লাহ ঈশ্বৰ ভগৱানে আপোনাক ক্ষমা কৰিব নোৱাৰে ক্ষমা সেইজন ব্যক্তিৰ ওচৰত আছে যিজনক আপুনি গালি পাৰিছিলে সেইজন ব্যক্তিক মাতিব আদালত হ'ব এইটো আল্লাহৰ ন্যায়ালয় ভগৱানৰ ন্যায়ালয় তাত থাকিব অকল ভগৱান আল্লাহ ঈশ্বৰ ৰাম কৃষ্ণ মহম্মদ জেছাছ তাত অকল তেওঁহে থাকিব ঠিক আছে واتقوا يوما لا تجزي نفس عن نفس شيئا ولا يقبل منها شفاعة ولا يؤخذ منها عدل ولا هم ينصرون কোরআনত আছে واتقوا يوما لا تجزي نفس عن نفس شيئا ولا يقبل منها شفاعة ولا يؤخذ منها عدل ولا هم ينصرون কি কৈছে তাত সেই দিনটোক মনত কৰা সেই দিনটোৰ কথা ভাবি পেলাই ভয় কৰা যি দিনাখন তোমাক কোনেও বচাব নোৱাৰিব তাত কোনো প্ৰতিনিধিত্ব কৰিব নোৱাৰিব কোনো ধৰণৰ তাত ফাইন নাথাকিব কোনো টকা পইচাৰ লেনদেন নচলিব তাত কোনেও আহি তৃতীয় পক্ষই তাত তোমাক সুপাৰিশ কৰিব নোৱাৰিব নো ৰেকমেণ্ডেশ্যন ৱালা ইউকবালু মিনহা শাফা নো ৰেকমেণ্ডেশ্যন তাত কাৰো ৰেকমেণ্ডেশ্যন নচলে ৱালা ইউখাজু মিনহা আদলুন তাত কোনো ধৰণৰ আপোনাৰ টকা পইচা তাত লেনদেন নচলিব ৱালা হুম ইউনসাৰুন আৰু তেওঁলোকক কোনেও বচাব নোৱাৰিব সেই দিনটো ওয়াত্তাকু ইয়াওমান লা তাজজি নাফসুন আন নাফসিন শাইআ 1 নম্বৰ সূৰাত আছে 2 নম্বৰ সূৰাত আছে সেই দিনাখন কোনেও বচাব নোৱাৰে মই কৈছো নহয় মোক বিনা কাৰণত যিসকল মানুহে গালি পাৰিছে ঈশ্বৰ আল্লাহ ভগৱান হযৰত মুহাম্মদ ৰাম কৃষ্ণ হৰি শিৱ কোনেও বচাব নোৱাৰে তেওঁলোকক যেতিয়ালৈকে মই ক্ষমা নকৰো নহয় বিনা কাৰণত মোক গালি পৰা মানুহখিনিক কোনেও বচাব নোৱাৰে লাগিলে শিৱ ভক্ত হওক লাগিলে ৰাম ভক্ত হওক লাগিলে মুহাম্মদ ভক্ত হওক লাগিলে আল্লাহ ভক্ত হওক লাগিলে মন্দিৰৰ ভক্ত হওক লাগিলে মছজিদৰ ভক্ত হওক যেতিয়ালৈকে মই মাফ নকৰো তেতিয়ালৈকে আল্লাহ ঈশ্বৰ ভগৱানে মাফ নকৰে ক্ষমা নকৰে আৰু আপুনিও যদি কাৰোবাক গালি পাৰিছে কেতিয়াবা আপুনিও যদি কাৰোবাক মনত কষ্ট দিছে আপুনিও যদি কাৰোবাৰ মাক গালি পাৰিছে কাৰোবাৰ দেউতাক গালি পাৰিছে বিনা কাৰণত তেতিয়াহলে আপুনি যিমানে ৰাম ভক্ত নহওক যিমানে ভগৱান ভক্ত নহওক যিমানে আল্লাহৰ ভক্ত নহওক মুহাম্মদৰ ভক্ত নহওক কুৰানৰ ভক্ত নহওক আপোনাক ক্ষমা নকৰে ঈশ্বৰ আল্লাহ ভগৱানে কেতিয়াও ক্ষমা নকৰে হেতু কাৰণে মই ক'ব বিচাৰিম এই বিনা কাৰণত মোক গালি পাৰি নিজকে নৰকৰ ৰাস্তাতে কেলে লৈ গৈ আছে কিয় মইতো ইমান পটকে মাফ কৰা মানুহ নহওঁ মইতো আপোনালোকক গালি পাৰা নাই মই শুদ্ধ কথাখিনি কৈছো আপোনালোকক বচাব চেষ্টা কৰি আছো আপোনালোকক কুৰানৰ সন্মান বঢ়াব চেষ্টা কৰি আছো মই কুৰানৰ সন্মান বঢ়াব চেষ্টা কৰিছো আৰু আপোনালোকে মোক গালি পাৰিছে কুৰানৰ কথাখিনি কৈ আছো আৰু আপোনালোকে মোক গালি পাৰে যিসকলে কুৰানক লৈ দালালি কৰিছে তেওঁলোকক হুজুৰ বনাইছে নমৰিব ওয়াত্তাকু ইয়াওমান লা তাজজি নাফসুন আন নাফসিন শাইআ ওয়ালা ইউকবালু মিনহা শাফাআ ওয়ালা ইউখাজু মিনহা আদলুন ওয়ালা হুম ইউনসারুন হাই হাই ভাবি চাওক কুৰানত আল্লাহে কৈ দিছে কিন্তু কথাটো কুৰানত আল্লাহে কৈ দিছে বাছাৰ কোনো চান্স নাই কেইদিন জীয়াই থাকিবহে কেইদিন 50 বছৰ 60 বছৰ 70 বছৰ 80 বছৰ ধৰ্মেন্দ্ৰ মৰি থাকিলে 89 ইয়াৰ্স ধৰ্মেন্দ্ৰ সবতকে মানে কি কম আছে বহুত ভাল এক্টৰ আছিল আৰু ধৰ্মেন্দ্ৰ গুচি গল জুবিন দা গলগে কে গুচি গল ৰতন টাটা গুচি গল লাখ লাখ কোটি টকাৰ সম্পত্তি থৈ ৰতন টাটা মৰি থাকিলে ৰতন টাটা নাই টাটা নাম থাকি গল টাটাৰ আপোনাৰ কোম্পানী থাকি গল টাটাৰ টিম থাকি যাব টাটাৰ প্ৰডাক্ট থাকি যাব ৰতন টাটা নাই জুবিনদাৰ গান থাকি গল জুবিনদা নাই আপুনি মৰি যাব আপোনাৰ সম্পত্তি থাকি যাব এই গালিবোৰ হিচাপ কিতাপ হ'ব তেতিয়া ঠিক আছে নে মানিক বৰা নামৰ দাদাজনে লিখিছে তুমি জ্ঞানী বুলি মই ভাবো তুমি
অধ্যয়ন কৰিছা ধন্যবাদ ধন্যবাদ আপোনাক শাকিল ইনজাম আপুনি সঁচা কথা কয় কাৰণে বেছিভাগ মোল্লাই আপোনাক বেয়া পায় আমি আপোনাৰ লগত আছো শাকিল জামান যদি মোৰ লগত আপোনালোক আছে তেতিয়াহ'লে কিয় ওলাই নাহে কিয় মোৰ নামত এটা ভাল ভিডিঅ' নবনালে এইটোতো আপোনালোকৰ কৰ্তব্য আছিলে মই যে চিঞৰি আছিলো আপোনালোকে ভয় কৰে নহয় যে জানাজা নামাজ কোনে পঢ়াব মৰি গ'লে আমাৰ ঘৰত বিয়াত মোল্লাবোৰ নাহিলে আমাৰ ভাই ভনীৰ বিয়া কোনে পঢ়াব এই দুটা ভয়তো আপোনালোকে কৰে নহয় এই ভয় এৰক জানাজা নামাজ পঢ়িলে পঢ়িব নপঢ়িলে নাই ইয়াৰ কি জানাজা নামাজ লৈ পেলাই মৰি আছো আমি ঘেণ্টা জানাজা নামাজ লৈ মৰি আছো মইতো জানাজা মোৰ নালাগে মই মৰি যাম যেতিয়া মোৰ দেহাটো কি কৰিব লাগে জানেনে কুকুৰ মাতি আনি পেলাই এসাঁজ ভাত খুৱাই দিব লাগে কুকুৰক মইতো এইটোৱে কম মোক পিছ কৰি মই শাকিল ভাইক ক'ব বিচাৰিম কথাটো মই মৰি গ'লে মোৰ এই ভিডিঅ'বোৰ আপোনালোকে ৰাখিব মই মৰি গ'লে মোৰ এই দেহাটো টুকুৰা টুকুৰকে কাটিব লাগে কাটি অলপ তেল মছলা দি বনাই তাৰপিছত যিমান কুকুৰ আছে নহয় দেশৰ গোটেই কুকুৰক মাতি আনি এসাঁজ ভাত খুৱাই দিব লাগে সেইটো জ্বলাই কি লাভ আছে মোৰ দেহাটো আৰু পুতি কি লাভ আছে মোৰ দেহাটো জ্বলি গ'লেও ফিনিছ পুতি দিলেও ফিনিছ একোতো লাভ নহ'ল তাতকে কুকুৰকেইটা অলপ পেট ভৰি ভাত খালেতো কমচ কম দেহাটো কিবা এটা কামত আহিলে মোৰ কথা যুক্তি আছে নাই ক'বচোন আপোনালোকে আমাৰ বোৰে বুজি নাপায় বাৰু আমাৰ সনাতনীসকলে মোৰ কথাটো বুজি পাব মই মৰি গ'লে কিন্তু এইটো কাম কৰিব লাগিব মোৰ দেহাটো কাটি টুকুৰা টুকুৰ কৰি কুকুৰক এসাঁজ ভাত খুৱাই দিব লাগে বাস হৈ যাব মই শান্তি মই আপোনাৰ ভিডিঅ' বহু আগৰ পৰাই চাওঁ দাদা ভাল লাগে আপোনাৰ ভিডিঅ' ধন্যবাদ জনাইছো শাকিল সাহেব এই কোনে জানাজা পঢ়াব কোনে আমাৰ ঘৰত আহি ছোৱালী বিয়া পঢ়াব এইবোৰ ভয়ত আপোনালোকে সোমাই নাথাকিব মোল্লাবিলাকে এইবোৰ হৈছে মোল্লাবিলাকে ভয় দেখুৱাৰ অস্ত্ৰ আপোনালোকক ভয় দেখায় যে আমি নগ'লে আজহাৰী আহিব নেকি তহঁতৰ ঘৰত নামাজ পঢ়াবলৈ কাৰণে আজহাৰীয়ে বচাব এইবোৰ কথা ভাবি যে আপোনালোকে ওলাই নাহে এইটো আচলতে আপোনালোকৰ ভুল জানাজা নামাজ আপোনালোকে নিজে পঢ়াব নিজৰ সন্তানৰ বা নিজৰ মা দেউতাৰ জানাজা নামাজ আপোনালোকে নিজে পঢ়াব সেইটো শ্ৰদ্ধাঞ্জলি হয় অন্য একো নহয় ঠিক আছে থিয় হৈ পেলাই 4টা তকবীৰ মাৰি দিব বাছ হৈ গ'ল অলপ আলহামদু সূৰা পঢ়ি দিব বাছ ফিনিছ ইয়াতে একো নাই আৰু এইটো সৰু সৰু কথা এইটো 10 মিনিটো নালাগে শিকিবলৈ কাৰণে আৰু বিয়াখন বাছ বিয়াটো একো নাইকে ইমান সহজ মই তোমাক বিয়া পাতিব বিচাৰো তুমি ৰাজি আছা নেকি মই ৰাজি আছো এই ছোৱালীজনী ক'ব তুমি ৰাজি আছা মই ৰাজি আছো হৈ গ'ল ফিনিছ টকা কেইটামান অলপ মহৰ চহৰ দি দিব হৈ গ'ল আৰু এইটো কি মোল্লা চোল্লা লাগে ইয়াত আকৌ কোনো মোল্লাৰ প্ৰয়োজন নাই নহয় ইয়াত কোনো মোল্লাৰ প্ৰয়োজন নাই বুজি পাইছেনে এই জানাজা নামাজ নপঢ়াই মৰি গ'লে আমাৰ ল'ৰা ছোৱালীৰ বিয়াত মোল্লা নাহিব আমি কেনেকে বিয়া দিম সেইবোৰ ভাবি যে আপোনালোকে মোৰ লগত আজি ওলাই অহা নাই এইটো কিন্তু আপোনালোকে পাপ কৰ্ম কৰি আছে আপোনালোকে ওলাই আহক জানাজা কোনোবাই পঢ়িলে পঢ়িব নপঢ়িলে নাই আমি নিজে মানুহ হওঁ ন আমাৰ পৰিয়ালৰ জানাজা আমি নিজে পঢ়াম আমি সিমানখিনিলৈকে কৰিব নোৱাৰিম নিজৰ ল'ৰা ছোৱালী মা দেউতাৰ জানাজা পঢ়িব নোৱাৰিম হেক শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰিম আমি আলহামদু সূৰা মুখস্থ নাই আমাৰ আলহামদু সূৰা পঢ়িলে হৈ গ'ল জানাজা নামাজ আৰু একো নাই 4বাৰ হাত উঠাই এনেকে 4বাৰ হাত উঠাব লাগে বাছ হৈ গ'ল বাছ আলহামদু সূৰা পঢ়ি দিব সালাম আলাইকুম হৈ গ'ল জানাজা নামাজ হৈ গ'ল জানাজা নামাজ আৰু কি আছে তাত একোতো নাই গতিকে জানাজা নামাজৰ ভয়ত আৰু বিয়াৰ ভয়ত যে বহুতে ওলাই নাহে মই তেওঁলোকক অনুৰোধ জনাম আপোনালোকে এইটো ভয় কৰিব নালাগে আপোনালোকে ওলাই আহক সঁচা কথা কওক মোল্লাৰ বিৰুদ্ধে আৱাজ উঠাওক মোল্লাই সমাজ একেবাৰে নষ্ট কৰি দিছে ৰঙাদাৰী বগাদাৰী নীলাদাৰী বিলাকে চেছ কৰি পেলালে সমাজখন জানাজা নামাজৰ কথা কোনোবাই ক'লে কৈ দিব যে মোৰ জানাজা নামাজ পঢ়াব নালাগে জাপুত বিনা জানাজাতে মোক মা দেউতাই গৈ পুতি থৈ আহিব মোৰ পৰিয়ালে মোক পুতি দিব বিছমিল্লাহ গৈ পুতি দিব হৈ গ'ল একো জানাজা মানে নালাগে বুজিলে জানাজা কোনো প্ৰয়োজনীয় বস্তুৱেই নহয় পৰিয়ালৰ মানুহে গা চা ধুৱাই কাপোৰটো পিন্ধাই গাত এটা খান্দি পেলাই তাতে বিছমিল্লাহ কৈ থৈ আহিলে হৈ গ'ল বুজি পাইছেনে মই একদম খাৰাংখাচ কথা কোৱা মানুহ একদম খাৰাংখাচ কথা কোৱা মানুহ মোৰতো জানাজাও নালাগে বাবা মোক খৰিও দিব নালাগে জ্বলাবও নালাগে মই কৈ দিছো মোক জ্বলাবও নালাগে মোক পুতিবও নালাগে মই কাৰো ধাৰ নাধাৰো মোৰ পৰিয়ালৰ 2-এজন থাকিব নহয় তেওঁলোকে মোক পিছ কৰি কাটি কুকুৰক খুৱাই দিব নহলে নদীত পেলাই দিব ব্ৰহ্মপুত্ৰ নদীত গৈ পেলাই মোক পেলাই দিব মাছে খাব মোৰ বডিটো ডাঙৰ ডাঙৰ বৰালি মাছ ৰৌ মাছ আৰি মাছে মোক খাব খাই পেলাই তেওঁলোকৰ পেট ভৰিব তাৰপিছত সেই মাছ যেতিয়া কোনোবাই খাব তেতিয়া সেই মাছ খোৱাৰ পিছত মানুহৰ জ্ঞান খুলিব বুজিছেনে চকু খুলিব জ্ঞান বাঢ়িব
সেইকাৰণে ব্ৰহ্মপুত্ৰ নদীত পেলাই দিলে বেছি ভাল হ'ব আই থিংক হয়নে কি কয় ব্ৰহ্মপুত্ৰ নদীত পেলাই দিলে বেছি ভাল হ'বনে শ্ৰদ্ধা ৰাইজ ব্ৰহ্মপুত্ৰ নদীত পেলাই দিলে বেছি ভাল হ'বনে মাছে খাব মোক তেতিয়া আৰু সেই মাছ পিছত কোনে খাব মোল্লাই খাব খোৱাৰ পিছত মোল্লাৰ জ্ঞান বাঢ়িব কাৰণ মোল্লাৰ চকু খুলিব তেতিয়া মোল্লাৰ যে আদি চিন্তাধাৰাবোৰ তেতিয়া আঁতৰ হ'ব বুজিছেনে সেইটো কাৰণে এইটো বেছি ভাল হ'ব ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়াটো বেছি ভাল হ'ব আজিৰ পৰা মই এইটোৱে ক'ম দাদা আপুনি জানাজা নামাজ অসমীয়াত দিব অসমীয়াত মই শিকাই দিম একো নাই জানাজা নামাজত এই সৰু মৰু এটা শ্ৰদ্ধাঞ্জলি হয় মৃত্যুৰ পিছত শ্ৰদ্ধাঞ্জলি জনাব লাগে ন সেইটোৱে মানুহখিনি লাইন পাতি থিয় হৈ এনেকে কাণত হাত দি পেলাই বাছ আপোনাৰ সন্মান এটা জনাই আৰু বাছ সেইটোৱে আৰু যিখিনি মন্ত্ৰ তাত পঢ়িব লাগে চবৰে মুখস্থ আছে আলহামদু চূৰা পঢ়িব লাগে কুলু আল্লাহ চূৰা পঢ়িব লাগে দুৰুদ পঢ়িব লাগে বাছ হৈ গ'ল মোল্লাবিলাকে ভয়ংকৰ মানে বনাই দিছে জানাজা নামাজটো এনেকুৱা বনাই দিছে যেন তহঁতি পঢ়িব নোৱাৰিবি আমি পঢ়িব লাগিব আমি পঢ়াব লাগিব আমি নাহিলে কোনে পঢ়াব তহঁতৰ জানাজা নামাজ এইবোৰ ভয় খুৱাই দিছে এতিয়া ৰাইজে ভাবিছে আজহাৰী থাকে লখিমপুৰত মই থাকো নগাঁৱত মোৰ পৰিয়ালত কিবা এটা হৈ গ'লে আজহাৰী আহিব নেকি আজহাৰীটো নাহে গতিকে আজহাৰীৰ লগত আমি মিলি চলিলে নচলিব আমি মোল্লাৰ লগত মিলি চলিব লাগিব সেই জানাজাৰ ভয়ত আৰু সেই বিয়াখনৰ ভয়ত নহলে মোৰ কথা সবেই সমৰ্থন কৰি আছে তলে তলে যে আজহাৰী একদম জবৰদস্ত কথা কয় আজহাৰী কথাৰ কোনো যুক্তিৰ কোনো খণ্ডন নাই সবেই কৈ আছে মোক সবেই ফোন কৰি যোনেই লগ পাই সিয়ে কয় আপুনি জবৰদস্ত কথা কয় কিন্তু আকৌ মোক লগ নিদিয়ে কেলে লগ নিদিয়ে কাৰণ জানাজা কোনে পঢ়াব তেওঁৰ ঘৰত বিয়াখন কোনে পঢ়াই দিব এইটো ভয়তে মোক লগ নিদিয়ে সেইকাৰণে মই কৈছো বেছিতকে বেছি জানাজা নামাজত আছে কি 4 বাৰ এনেকে হাত উঠাব আল্লাহু আকবার আকৌ আল্লাহু আকবার 3 বাৰ আল্লাহু আকবার 4 নম্বৰ বাৰ আল্লাহু আকবার সালাম আলাইকুম হৈ গ'ল সেই আল্লাহু আকবার যে 4 বাৰ ক'লে তাৰ মাজতে কি পঢ়িব লাগিব আলহামদু সূৰা পঢ়ি দিব এবাৰ দৰুদ পঢ়ি দিব এবাৰ দুআ কৰি দিব আল্লাহক মুখেৰে কৈ দিব হে আল্লাহ ক্ষমা কৰি দিব এইজন যিজন মোৰ সন্মুখত হৈ আছে মোৰ দেউতা হয় আপুনি ক্ষমা কৰি দিব ইয়াৰ জীৱনৰ গুণাবোৰ ক্ষমা কৰি দিব আৰু ইমানটো ক'লে হৈ গ'ল আৰু আলহামদু সূৰাটো মুখস্থ আছেই চাগে দৰুদটো মুখস্থ আছে আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি আসহাবিহি মাওলানা মুহাম্মদ এনেকে এটা আপুনি দৰুদ শৰীফ পঢ়ি দিয়ক হৈ গ'ল জানাজা নামাজৰ ভয়ত আৰু বিয়াৰ ভয়ত মোক অসমৰ সংখ্যালঘু সমাজে লগ দিয়া নাই নহলে মোৰ কথাত যে যুক্তি আছে তেওঁলোকে জানে তেওঁলোকে বুজে তেওঁলোকে অনুভৱ কৰি আছে আজি মই হেক কৰিছো ইয়াতে বহুত কথা আছে মোৰ 5% চাৰ্জ আছে অৱশ্যে চাৰ্জ মই লগাব পাৰিম আকৌ উঠি গৈ পেলাই লগাব লাগিব কিন্তু মই ভাবিছো এটা এৰি দিও আৰু আপোনালোকে যাওক হুওক আৰু যিসকলে মোৰ কথাখিনি শুদ্ধ বুলি ভাবিছে সকলোৱে শ্বেয়াৰ কৰিব শ্বেয়াৰ নকৰাকে নাযাব সঁচা কথাখিনি শ্বেয়াৰ কৰক প্লিজ শ্বেয়াৰ কৰক আপোনালোকে বিভিন্ন ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰে বিভিন্ন গান শ্বেয়াৰ কৰে আমাৰ কথাবোৰ শ্বেয়াৰ কৰক আমি যিবোৰ কথা কৈছো এইবোৰ কথা সমাজত বিয়পিলেহে সমাজখন উন্নতিৰ ফালে যাব নহলে সমাজ সদায় 2 নম্বৰী মানুহৰ হাতত থাকিব আৰু সদায় আমি অপদস্থ হ'ব লাগিব সদায় আমি লজ্জিত হ'ব লাগিব এৰিছো সকলোৱে ভালে থাকক কিবা কথা ভুল কলে ক্ষমা কৰিব নিজৰ বুলি ক্ষমা কৰিব বুজাই দিব এৰিছো ভালে থাকক দেই ক্ষমা বিচাৰিছো কিবা কথা কাৰোবাৰ অন্তৰত লাগিলে মোক ক্ষমা কৰি দিব আপোনালোকে নিজৰ বুলি মোৰ ঘৰলৈ আহিব চাহ একাপ খাব মোক বুজাই দিব বা মোৰ নামত ভিডিঅ' এটা ধুনীয়াকৈ বনাই পেলাই মোক বুজাই দিব বা মোৰ ফেচবুকত বা আপোনালোকে মোক হোৱাটছআপ কৰিব 9365825571 9365825571 9365825571 খুব ধুনীয়া মেছেজ কৰিব তেতিয়া মই ৰিপ্লাই দিম নহলে গালি পাৰিলে মই ব্লক কৰি দিম ঠিক আছে এৰিছো জয় শ্ৰী ৰাম জয় শ্ৰী কৃষ্ণ জয় শ্ৰী যীশু জয় শ্ৰী মোহাম্মদ জয় শ্ৰী বজৰংবলী জয় শ্ৰী শংকৰ জয় শ্ৰী মাধৱ জয় শ্ৰী গুৰু নানক জয় শ্ৰী গৌতম বুদ্ধ জয় শ্ৰী আজান পীৰ জয় শ্ৰী বড়ো পীৰ জয় শ্ৰী আজমেৰী পীৰ ভাৰত মাতা কি জয় বন্দে মাতৰম জয় অসম খুদা হাফিজ ফি আমানিল্লাহ ওয়া ফি ৰিয়ায়াতিহি আসাদাল্লাহু লাইলাতুকুম গুড নাইট শুভ খাইৰ শুভৰাত্ৰি শান্তিৰে থাকক শান্তিবিলাক মৰমেৰে থাকক মৰমবিলাক নমস্কাৰ আসসালামু আলাইকুম সত শ্ৰী আকাল আদাব বাই বাই